Last class আমি IP addressingৰ বিষয়ে অলপ চাইছিলো তো আজি আমি IP আৰু OSI টোটাল কমপ্লিট কৰিম ঠিক আছে তো এতিয়া আমি IP addressing কি আছে ভালকে এবাৰ আজি কমপ্লিট ক্লিয়াৰ কৰিলো ncpa.cpl যেতিয়া আমি ৰানত যাই ncpa.cpl কমাণ্ডটো মাৰিম তেতিয়া আমাৰ নেটৱৰ্ক ইন্টাৰফেস যিমানবোৰ আছে হিবলাক শো কৰায় ঠিক আছে তো ইয়াতে আমি IP addressing কেনেকে দিও চাইছিলো LAN কাৰ্ডত যাই পেলাই আমি প্ৰপাৰ্টিজত যাও যাই পেলাই আমি কোড কৰো TCP/IP ত যাও দি পেলাই ইয়াতে IP এড্ৰেছ বুলি ক্লিক কৰো ইয়াতে আমি IP এড্ৰেছ লিখো সে 192.168.1.1 তাৰ পিছত আমাৰ এটো তলত থাকে এটা সাবনেট মাস্ক আৰু লাষ্টত আমি দিও ডিফল্ট গেটওয়ে 192 তো লাষ্টত আমি দিও এটা ডিফল্ট গেটওয়ে 192.168.1.10 তো এইটো আমাৰ এটা প্ৰসেস আমি যত IP এড্ৰেছ ইনসাৰ্ট কৰো আমাক সিস্টেমত আমি দি দিও IP এড্ৰেছটো ওকে তো এইটো কেনেকে দিও বা এই ৰেঞ্জখিনি কি হয় এখিনি আমি আজি ভালকে বুজি লম ওকে তো ইয়াতে কি হয় IP এড্ৰেছৰ আমাৰ দুটা পাৰ্ট আছে দুটা টাইপস আছে নরমালি এটা টাইপস আছে IP এড্ৰেছৰ IPv4 আমি হিদনাখন ক্লাছত ডিসকাস কৰিছিলো আৰু এটা আছে IPv6 আমি IPv4 টু সিসকো CCNet আছে আমি হেতু আজি প্ৰ্যাকটিছ কৰিম ঠিক আছে IPv4 হৈছে 32 বিট IP এড্ৰেছ বুলি কয় কিয় কয় কাৰণ ইয়াত দেখা পাইছে এটো এটা অক্টেট ঠিক আছে 192 ডট আছে ন এটো এটা অক্টেট বুলি কয় এই পাৰ্টত অক্টেট ঠিক আছে এটো এটা অক্টেট এটো এটা অক্টেট এটো এটা অক্টেট ইয়াতে টোটাল 4টা অক্টেট থাকে ঠিক আছে আৰু এটা অক্টেটত 8 বিট থাকে টোটাল 8 বিট 8 into 4 কিমান হ'ব 32 বিট ৰাইট হয় তো 8 বিট আমি জেনাৰেলি পাইছা বিট আমাৰ কি হয় 0 and 1 হয় নহয় বিট রাইট তো সবতছে আমার মিনিমাম বিট কি 0 হয় ওকে তো যেতিয়া আমি IP এড্রেসিং আমি স্টার্ট কৰিম বুলি কও ইয়াতে আমি কিহৰ পৰা স্টার্ট কৰিব পাৰো 0 ৰ পৰা স্টার্ট কৰিব পাৰো রাইট হয় নহয় তো 0 ৰ পৰা আৰু লাস্ট হাইয়েস্ট আমি কিমান দিব পাৰো 1 দিব পাৰো কাৰণ আমাৰ এই দুটাই আছে 0 and 1 তো 0 ৰ পৰা যদি আমি স্টার্ট কৰো কি হ'ব IP টো স্টার্টিং কি হ'ব 0000 0000 8টা বিট হল নাই এটো এটা অক্টেট হলে নাই এটো এটা অক্টেট হল ডট 00000000 এটো এটা অক্টেট হল ঠিক আছে ডট 00000000 এটো এটা অক্টেট হল ঠিক আছে ডট 00000000 এটো এটা অক্টেট হল এতিয়া এই কেটা জিৰোৰ ভ্যালু কি হ'ব এই কেটা জিৰোৰ লগত জিয়ে পূৰণ নকৰা কিয় কি হয় জিৰোৰ লগত জিয়ে পূৰণ নকৰা কিয় জিৰোই হয় ৰাইট তো আমাৰ স্টার্টিং IP ৰেঞ্জ স্টার্টিং আমাৰ IP কোৰ পৰা স্টার্ট হ'ব 0.0.0.0 হয় নাই ঠিক আছে তো তাৰ পিছত সব ম্যাক্সিমাম আমাৰ কিমান ভ্যালু আছে আমি 1 আছে হয় না কাৰণ বাইনাৰীত আমাৰ দুটাই ভ্যালু থাকে 0 and 1 0 টু লোয়েস্ট 1 টু হাইয়েস্ট তো হাইয়েস্ট হলে 0 ৰ পৰা আমি হাইয়েস্ট 1 দিব পাৰো তো 1 কেনেকৈ হ'ব এটা 1 1 1 1 1 1 1 1 হয় ঠিক আছে এই 8টা বিট ঠিক আছে এনেকে কি হ'ব আকৌ अगेन 1 1 1 1 1 1 1 1 ঠিক আছে again তেনেকুৱা 1 1 1 1 1 1 1 1 ঠিক আছে আৰু again 1 1 1 1 1 1 1 1 ঠিক আছে একেটা again এনেকুৱা আহিল তো এনেকুৱা যদি থাকে যত 1 থাকে তাত আমাৰ মাল্টিপ্লাই হ'ব ইয়াতো আমাৰ মাল্টিপ্লাই হয় দুয়েৰে ঠিক আছে কাৰণ 0 and 1 টোটাল কিমানটা ডিজিট দুটা ডিজিট ঠিক আছে 0 and 1 টোটাল কেইটা ডিজিট দুটা ডিজিট রাইট তো ইয়াতো আমাৰ সদায় টু ইনটু ফার্স্ট 0 টোৰ লগত
ফাৰ্ষ্ট 0 ইনটু 2 টু দি পাৱাৰ 0 আমাৰ সদায় ইনটু হয় ওকে তাৰপিছত প্লাছ হ'ব নেক্সট 0 ইনটু 2 টু দি পাৱাৰ 1 ইনটু হয় তেনেকৈ ঠিক আছে এতিয়া আমাৰ এইখিনিৰ লগত 0 লগততো যিমানেই পূৰণ নকৰা কিয় 0 হ'ব চ' মই ইয়াত কি দিলোঁ ষ্টাৰ্টিং আইপি হ'ব 0 0 0 0 0.0.0.0 এতিয়া আমাৰ এণ্ডিং যিটো আইপি হ'ব কিমান হ'ব চবতে 1 থাকিব নাই 1 আছে ওকে তো এতিয়া ইয়াত 8টা 1 আছে 8টা 1 থাকিলে মই যদি এতিয়া মই 1 1 মই মাল্টিপ্লাই কৰোঁ কেনেকৈ হ'ব চোৱা এতিয়া আমাৰ 8টা 1 আছে ন 1 1 1 1 1 1 1 1 1 2 3 4 5 6 7 8 ঠিক আছে এই 8টাৰে ভ্যালু আমি ওলাই লৈ দিয়া ঠিক আছে তো এতিয়া 8টাৰ ভ্যালু কেনেকৈ ওলাব প্ৰথম যিটো 1 আছে এটো ইয়াত কি আহিব চোৱা 1 ইনটু 2 টু দি পাৱাৰ আমাৰ ইয়াত আহিব ইয়াত হ'ব 2 টু দি পাৱাৰ এটোৰ ভ্যালু হৈছে 2 টু দি পাৱাৰ 0 ঠিক আছে এটোৰ ভ্যালু 2 টু দি পাৱাৰ 1 ইয়াত 2 টু দি পাৱাৰ 2 ইয়াত 2 টু দি পাৱাৰ 3 ইয়াত 2 টু দি পাৱাৰ 4 ঠিক আছে ইয়াত 2 টু দি পাৱাৰ 6 ইয়াত 2 টু দি পাৱাৰ 7 আৰু ইয়াত 2 টু দি পাৱাৰ 8 ঠিক আছে এতিয়া 2 টু দি পাৱাৰ 8 হলে কিমান হ'ব ক্যালকুলেটৰ ওলাই পৰা কৰা তুমি CLC 2 টু দি পাৱাৰ 8 কিমান হ'ব 128 something 2 1 2 3 4 5 256 only 7 8 বেছি হ'ল ইয়াত 2 1 সৰি ইয়াত 8 নহব হা এটোত 7 থাকিব লাষ্টত কিনিত মোৰ ইয়াত লিখাত অলপ গোলমাল কৰি ৰবা ভালকে চাই লও এটো 256 হ'ব তো এটো কৰে এটো 256 ৰাইট আমাৰ ইয়াত 8 নধৰো আমি ঠিক আছে মই ইয়াত 8 নধৰো ইয়াত মোৰ এক্সট্ৰাকে এটা লিখা গল বেছিকে সো 1 2 3 4 5 6 7 8 8টা 1 আছে ঠিক আছে তো 8টা 1 এটা 1 ৰ ইয়াত ভ্যালু হ'ব 2 টু দি পাৱাৰ 0 2 টু দি পাৱাৰ 0 মানে অলৱেজ 1 হয় ইয়াত ঠিক আছে তাৰ পিছত ইয়াত থাকিল আমাৰ 2 টু দি পাৱাৰ 1 2 টু দি পাৱাৰ 1 মানে কিমান হয় আমাৰ 2 ঠিক আছে ইয়াত থাকিব 2 টু দি পাৱাৰ 2 2 টু দি পাৱাৰ 2 মানে কিমান হ'ব 4 ইয়াত থাকিব 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 3 মানে 8 ইয়াত থাকিব 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 মানে 16 তাৰপিছত ইয়াত থাকিব 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 5 মানে 32 আৰু ইয়াত 2 টু দি পাৱাৰ 6 2 টু দি পাৱাৰ 6 মানে 64 আৰু ইয়াত 2 টু দি পাৱাৰ 7 মানে 128 এই গোটেই কেটা প্লাস কৰা কি হ'ব 255 ঠিক আছে তো হেইকাৰণে আমি যিমান কেটা 1111 আছে ন তাৰে ভ্যালু কি হ'ব আমাৰ 255 ওকে তো আমাৰ আইপি এড্ৰেছ কোৰ পৰা ষ্টাৰ্টিং হল তেনেহলে ওপৰত গোটেই কেটা 0 আছিল নাই 0.0.0.0 পৰা 255.255.255.255 ওকে কাৰণ ইয়াতে গোটেই কেটা ভ্যালু আমাৰ কি আছে 1111 আছে আৰু ইয়াতে লোয়েষ্ট ভ্যালু সবতে আমাৰ 0000 আছে ৰাইট এটোৱে আমাৰ আইপি এড্ৰেছ ষ্টাৰ্টিং আৰু এটো এন্ডিং ইয়াৰ ভিতৰতে যিমানবোৰ আইপি আছে দুনিয়াত সব ইয়াৰ ভিতৰৰ পৰা হয় ওকে তো এটোৱে আমাৰ কনসেপ্ট সদা মত ৰাখিবা এটো ইয়াত 2 টু দি পাৱাৰ 7 ভ্যালু লাষ্ট থাকে ফাৰ্ষ্টটো 2 টু দি পাৱাৰ 0 থাকে আৰু এখিনি ইয়াৰে এমাউন্ট হয় মানে হেৰি কি হয় প্লাস কৰিলে আমাৰ ইয়াত 255 হলা ইয়াতে ওকে তো আমাৰ হেখিনি হল তো নেক্সট ইয়াতে আমাৰ কি আছে আমি ইয়াত কি পাইছো তেনেকে a ক্লাস 1 ৰ 0 ৰ পৰা 127 লৈকে দিয়া আছে তাৰ মানে a ক্লাছত আমি
0 পৰা 127 আমি ইউজ কৰিব পাৰোঁ কোনটো ইউজ কৰিব পাৰোঁ এই প্ৰথম অক্টেটটো এইটো যিটো অক্টেট আছিল ন এই যিটো অক্টেট আছিল ফাৰ্ষ্টৰ অক্টেটটো এইটো অক্টেট ইউজ কৰিব পাৰোঁ আমি ঠিক আছে এইটো অক্টেট যিটো এই ক্লাছ ঠিক আছে এই ক্লাছ বুলি ক'লে আমাৰ 0 পৰা 127 আছে মানে আমি এই ইয়াতে 0 পৰা আমি নেক্সট আমি লাষ্ট আমি 127 আমি ইয়াতে দিব পাৰোঁ 127 আমি ইউজ কৰিব পাৰোঁ ঠিক আছে তো ইয়াতে হেতু আইপি আমি দিব পাৰোঁ ইয়াতে নেক্সট তেনেকুৱা বি আছে বি কোৰ পৰা 128 পৰা 191 আছে ঠিক তেনেকৈ চি আছে ডি আছে আৰু ই আছে এখিনি এতিয়া চাব নালাগে মই যেতিয়া সাবনেটিং কৰাই দিম তেতিয়া ভালকৈ ক্লিয়াৰ হৈ যাব নহলে এখিনি অলপমান খেলিমেল লাগি যাব ঠিক আছে আমাৰ হেখিনি হৈছে আইপি এড্ৰেছৰ ৰেঞ্জ এখিনি মই এখিনি যিখিনি দিছিলো এখিনি ইয়াতে দেখাইছে ইয়াতে ওকে এতিয়া সোৱা A class, B class আৰু C class আমি নরমালি এই তিনটা ক্লাসে ইউজ কৰো ঠিক আছে এটা A class, B class আৰু C classত যদি আমি চাও ন তা A class, B class, C classত কি হয় A classত আমাৰ প্ৰথম জি দুটা অক্টেট নরমালি অক্টেট আমাৰ কি অক্টেট আমাৰ 4টা আছে হয় না এটো এটা অক্টেট এটো দুটা অক্টেট এটো তিনটা অক্টেট এটো 4টা অক্টেট তো 4টা অক্টেটত আমাৰ কি আছে টোটাল 32 বিটস হয় তো প্ৰথম আমি যেটো A ক্লাস বুলি কওঁ ন A ক্লাসৰ প্ৰথম যেটো অক্টেট হ'ব সেই পাৰ্টটো হ'ব সদায় নেটৱৰ্ক বিটছৰ কাৰণে ওকে তো বাকি ৰিমেইনিং তিনটা যেটো অক্টেট থাকে হেতু পাৰ্ট আমাৰ হোস্ট বিটৰ কাৰণে এই আমাৰ তিনটা হোস্ট বিট ওকে তো আমি এই প্ৰথম পাৰ্টটো লম নেটৱৰ্ক আৰু এই লাষ্টৰ তিনটা লম আমি হোস্ট এটা নেটৱৰ্ক আৰু হোস্ট মানে কি তে নেটৱৰ্ক মানে হৈছে এটা অফিস ইয়াতে মাল্টিপল ডিপার্টমেন্টস আছে এটা আছে আইটি 2 নম্বৰ আছে ম্যানেজমেন্ট 3 নম্বৰ আছে আমাৰ সেলস 4 আছে আমাৰ ফিনান্স এনেকুৱা আমাৰ ডিপার্টমেন্ট আছে এই ডিপার্টমেন্ট বোৰে হৈছে নেটৱৰ্ক ঠিক আছে সেই কাৰণে কোনো ডিপার্টমেন্টে কোনো নেটৱৰ্কে কাৰো লগত কথা পাতিব নোৱাৰে মানে কমিউনিকেশন কৰিবলৈ নোৱাৰে ইয়াতে ওকে কোনো নেটৱৰ্কত থকা ডিভাইসে কোনো বেলেগ নেটৱৰ্কৰ লগত কমিউনিকেশন কৰিব নোৱাৰে দুটা বেলেগ নেটৱৰ্ক কমিউনিকেট একেবাৰে কৰিব নোৱাৰে হেতু সদায় মনত ৰাখিবা ঠিক আছে আৰু হোস্ট কোনবোৰ হ'ব সাপোজ আইটি ডিপার্টমেন্টৰ আছে 32টা পিসি সাপোজ আইটি ডিপার্টমেন্টত 32টা পিসি আছে তো হেবিলাক হোস্ট ঠিক আছে সেলসত মই ললো তাতে আছে 20টা আছে পিসি ওকে 10টা আছে প্ৰিন্টাৰ এইকেটা এইবোৰ হ'ব হোস্ট ওকে তাৰ পিছত ফিনান্সত গল তাতে 5টা আছে পিসি 2টা আছে প্ৰিন্টাৰ এইবিলাক হৈছে হোস্ট আৰু যিমানবোৰ ডিপার্টমেন্ট থাকে হেবিলাক আমি কম নেটৱৰ্ক ওকে বুজি পালা এতিয়া তো এতিয়া এই ক্লাছত আমাৰ কি হয় প্ৰথম যেটো অক্টেট থাকে হেতু পাৰ্ট নেটৱৰ্ক বাকি পাৰ্ট আমাৰ এইবিলাক সব হোস্ট তাৰ মানে কি যদি আমাৰ লাৰ্জাৰ আমাৰ অফিস হয় লাৰ্জ অফিস যত আমাৰ নেটৱৰ্ক বহুত কম আছে হোস্ট বহুত বেছি তো খেনেকুৱা এৰিয়াত আমি A class নেটৱৰ্কটো আমি ইউজ কৰিব পাৰো ওকে তো A class নেটৱৰ্কত আমাৰ কি হ'ব এতিয়া সোৱা যদি আমি A classৰ আমি ইউজ কৰো ন ইয়াৰ প্ৰায়োৰিটি বিটস কিমান আছে ইয়াতে সোৱা A classৰ আমাৰ প্ৰায়োৰিটি বিটস আছে 1 ওকে 1 যদি হয় আমাৰ A classত কি হ'ব 2 to the power number of network bits আমাৰ network bits আমাৰ কেইটা আছে ক্লাস A ক্লাসত 8টা আছে কাৰণ ইয়াতে আমাৰ এটা নেটৱৰ্ক ইউজ হৈ আছে ঠিক আছে তো ইয়াতে হ'ব 2 to the power 8 মাইনাস হ'ব 1 ওকে কাৰণ প্ৰায়োৰিটি বিট 1 মাইনাস 1 তো হোৱাৰ ফলত আমাৰ ইয়াতে কি হ'ল 2 to the power 7 হৈ গল মানে আমাৰ কি আছে 128 নেটৱৰ্ক এভেইলেবল আমাৰ এৰাউন্ড যদি 128 এৰাউন্ড আমাৰ নেটৱৰ্ক আছে
তেনেহ'লে আমাৰ এই ক্লাছৰ আমাৰ IP এড্ৰেছ ইউজ কৰিব পাৰোঁ ঠিক আছে 128 নেটৱৰ্ক যদি আমাৰ ইউজ কৰিব লাগে ঠিক আছে ইয়াৰে দুটা IP 128 -2 আমি ইয়াত এই যেটো ইয়াত আছে মাইনাস তোমাৰ কিয় কৰিব লাগে 128 - 2 তাৰে কিয় কাৰণ প্ৰথম যেটো 0.0.0.0 আমি এইটো IP আমি ইউজ কৰিব নোৱাৰো আমি হেতু গ্লোবাল ID বুলি কোৱা হয় ঠিক আছে টোটাল 128 ইউজেবল হয় কিন্তু এইটো IP আমি প্ৰপাৰলি আমি সিস্টেমত ইনসাৰ্ট কৰিব নোৱাৰো কাৰণ এটো গ্লোবাল IP বা গ্লোবাল ID বুলি কয় ওকে আৰু যেটো 127.0.0.0 সিৰিজ আছে এটো আমাক লুপব্যাক বুলি কোৱা হয় লুপব্যাক প্ৰত্যেকটো পিসিৰে আমাৰ যদি TCP/IP আমাৰ সফটওয়্যাৰ পারফেক্টলি কাম কৰি আছে নে চাব লাগে তেনেহলে আমি কমান্ড প্ৰম্পট যাম আমি পিং কৰিম 127.0.0.1 যদি এটো পিং হৈ আছে দ্যাট মিন্স পিং ইয়াত ৰিপ্লাই ফ্ৰম দি আছে দ্যাট মিন্স তোমাৰ TCP/IP protocol is working fine যদি নিজৰ এটুক আমাৰ লোকাল হোস্ট বুলি কয় আমি যেতিয়া হোস্টিং কৰো ন যি কোনো আমি তেতিয়া জেম সাৰ্ভাৰ লগাই বেলাই তেতিয়া আমাৰ যেটো 127 এটোৱে IP আমাৰ হোস্টিং হৈ যায় ঠিক আছে ওকে তো এইটো IP আমি সিস্টেমত বহুৱাব আমি নোৱাৰো এইটো IP আমি সিস্টেমত নলয় এটো ওকে নেক্সট আহিল আমাৰ ক্লাস B তো ক্লাস B আমাৰ কি হয় ইয়াতে ক্লাস B আছে তেনেকুৱাকে দুটা পাৰ্ট প্ৰথম যি দুটা অক্টেট থাকিব সেই দুটা অক্টেট হ'ব নেটৱৰ্ক বিটস আৰু বাকি যি দুটা অক্টেট থাকিব সেই দুটা অক্টেট হৈ যাব ইয়াতে হোস্ট বিট তো এনেকুৱা কিছুমান অৰ্গানাইজেচন আছে যিবিলাক অৰ্গানাইজেচনত আমাৰ মিডিয়াম আমাৰ নেটৱৰ্ক আছে তো তেনেকুৱা অৰ্গানাইজেচনত আমি ক্লাস B IP এড্ৰেছ ইউজ কৰিব পাৰো ঠিক আছে তো ইয়াৰে যেটো প্ৰায়োৰিটি বিটস 2 আছে ইয়াত ঠিক আছে ইয়াতে প্ৰথম যেতিয়া থাকিব n ফাৰ্ষ্টৰ দুটা আমাৰ কি নেটৱৰ্ক বিটস তাৰ মানে 16 বিটস আমাৰ নেটৱৰ্কৰ কাৰণে আৰু 16 বিট আমাৰ হোস্টৰ কাৰণে আছে ঠিক আছে তো ক্লাস বিট কি হ'ব আমাৰ 2 to the power 16 - 2 মানে 2 to the power 14 হৈ গল ঠিক আছে তো 2 to the power 14 হৈ গলে অলমোস্ট আমাৰ কিমান পাম 16,384 আমাৰ ইমানটা আমি নেটৱৰ্ক ইউজ কৰিব পাৰিম মানে ইমানটা ডিপাৰ্টমেন্ট অফিচৰ ঠিক আছে তেনেকুৱা হিচাপত আমি ইউজ কৰিব পাৰিম প্ৰত্যেকটাৰে ওকে বুজি পালা সো ঠিক তেনেকে আমাৰ যেটো C ক্লাস আছে C ক্লাসৰ কি হ'ব প্ৰথম তিনটা যি থাকিব প্ৰথম তিনটা অক্টেটে C ক্লাসত নেটৱৰ্ক বিটস হ'ব তো প্ৰথম তিনটা অক্টেটে নেটৱৰ্ক বিটস হ'ব n ওকে ইয়াৰ প্ৰায়োৰিটি বিটস ইয়াৰ 3 আছে প্ৰায়োৰিটি বিটস 3 হয় তো প্ৰথম তিনটা যেতিয়া নেটৱৰ্ক বিটসত থাকিব ইয়াতে কিমান হ'ব 2 to the power ইয়াতে থাকিব 24 -3 ঠিক আছে ইয়াতে কিমান হ'ব এতিয়া আমাৰ 2 to the power 21 মানে অলমোস্ট আমাৰ ইমান আমাৰ নেটৱৰ্ক থাকিব ঠিক আছে 20,97,152 আমাৰ ভ্যালিড নেটৱৰ্ক থাকিব এইবিলাকৰ পৰা -2 তোমাৰ ইয়াতে চোৱা ইয়াতে তোমাৰ আগতে যি দুটা মই -2 কৰিছিলো মই সেই দুটা ইয়াত -2 হোৱা নাই কাৰণ কিয় এইকেটা মাজৰ নেটৱৰ্ক হয় ঠিক আছে ইয়াতে মই 128 পোৱাৰ পিছতো মই আকৌ এগেইন মই -2 কৰিছিলো কিন্তু বাকি কেটাত নাই কৰা ন তো বাকি কেটাত কিয় নাই কৰা কাৰণ বাকি কেটাত আমাৰ মাজৰ পৰা উঠাইছো যেটো ফাৰ্ষ্টৰ IP টো আমাৰ সদায় ইউজ কৰা হয় গ্লোবাল IP আৰু যেটো 127 আমাৰ ইউজ কৰা হয় লুপব্যাকৰ কাৰণে সদায় এই দুটা IP মনত ৰাখিবা এটা ঠিক আছে এতিয়া নেক্সট আমি যদি যাও
সাবনেট মাস্ক এতিয়া সাবনেট মাস্ক কি হয় আমি তাৰ কথা আমি চিনো সাবনেট মাস্ক কি হয় subnet mask used to differentiate where network and host portion for a computer system. By seeing the subnet mask, computer system knows the network and host portion as we can identify the network ranges by which class IP. So subnet mask কি হয় এইকেইটা আমাৰ ফিক্স থাকে subnet mask মই যেনেকৈ মই কৈছিলোঁ ক্লাছ A ৰ কাৰণে কি আছিল ক্লাছ আমাৰ A কাৰণে কি আছিল আমাৰ প্ৰথম যেটো অক্টেট আছে হেতু আমাৰ নেটৱৰ্ক পাৰ্টৰ কাৰণে হয় ঠিক আছে তো তাৰ কাৰণে আমাৰ 255 ঠিক আছে তো আমাৰ প্ৰথম ক্লাছটো ধৰে যেতিয়া আমাৰ সাবনেট মাস্ক 255.0.0.0 বুলি কোৱা হয় তেতিয়া আমি এটো গম পাম যে এটো ক্লাছ A ৰ আইপি এড্ৰেছ ঠিক আছে এটো ক্লাছ A ৰ আইপি এড্ৰেছ ওকে যেতিয়া আমাৰ 255.255 মানে কি আমাৰ দুটা আমাৰ পাৰ্ট আছিল আমাৰ নেটৱৰ্কৰ কাৰণে ক্লাছ বি ঠিক আছে প্ৰথম দুটা অক্টেট আমাৰ কি আছিল নেটৱৰ্ক আছিল ঠিক আছে তো যেতিয়া আমাৰ আইপি এড্ৰেছৰ সাবনেট মাস্কটো 255.255.0.0 বুলি লিখো তেতিয়া আমি গম পাম যে এটো ক্লাছ বি ৰ আইপি আৰু যেতিয়াই আইপি এড্ৰেছত আমি তলত আমি সাবনেট মাস্কটো 255.255.255.0 লিখো তেতিয়া আমি আইপি টো গম পাম আমি ক্লাছ সি ৰ আইপি ওকে এখিনি বুজি পালা সাবনেট মাস্ক ইউজ কৰা হয় আইপি এড্ৰেছটো এসাইন কৰি দিবৰ কাৰণে আইপি এড্ৰেছটো কোনটো সিৰিজৰ হয় বা কোনটো ক্লাছৰ হয় হেতু বুজি পোৱাত সহায় কৰে আমাক কোনে সাবনেট মাস্কে ওকে এতিয়া আমি চাম পাবলিক আইপি এড্ৰেছ আৰু প্ৰাইভেট আইপি এড্ৰেছৰ আমি ৰেঞ্জটো চাম এইকেইটা ৰেঞ্জ একদম মনত ৰাখি থৈ দিবা একদম ঠিক আছে এইকেইটা ৰেঞ্জ মনত ৰাখি থৈ দিবা নহলে খেলি মিল হ'ব ক্লাছ A সোয়া 10.0.0.0 ৰ পৰা 10.255.255.255 ওকে তো এইটো ৰেঞ্জৰ ভিতৰত যিমান আইপি আছে সব প্ৰাইভেট আইপি মানে আমি ঘৰত ইউজ কৰিব পাৰো বা অৰ্গানাইজেচন এটাত আমি লগাব পাৰো আইপি ওকে বুজি পালা তেনেকুৱা ক্লাছ বিট 172.16.0.0 ৰ পৰা আমাৰ 172.31.255.255 আমি ক্লাছ বি ৰ কাৰণে ৰিজাৰ্ভ ৰাখিছো আমি এইকেইটা আমি সিস্টেমত দিব পাৰো আমি ওকে ঠিক তেনেকে ক্লাছ সি ৰ 192.168.0.0 ৰ পৰা আমি 192.168.255.255 লৈ আমি সিস্টেমত ইউজ কৰিব পাৰো ইয়াৰ বাহিৰে বাকি যিমানবোৰ আইপি আছে তোমাৰ সব আইপি পাবলিক আইপি মানে কি ইউনিক আইপি ওকে এতিয়া মই তোমালোকক কোৱেশ্চন কৰিম এটো চাবা এটো এটা কি হয় এতিয়া মই এটা ইয়াতে আইপি এড্ৰেছ মই লিখিম মই আইপি এড্ৰেছ লিখিলো ইয়াতে 10.0.0.1 ওকে /8 এই স্ল্যাশ মানে CIDR ভ্যালু বুলি কয় ঠিক আছে /8 মানে কি হৈছে 255 এটো তোমাৰ আমাৰ ইয়াত কেইটা অক্টেট থাকে টোটাল 32টা 4টা থাকে অক্টেট এটা অক্টেটত আমাৰ 8টা বিট থাকে ৰাইট 8টা বিট আছে তো /8 মানে কমপ্লিট 8 যদি কমপ্লিট 8 থাকে আমাৰ তা মানে কি 111111 সব কেটা 11 হয় দ্যাট মিন্স কি আমাৰ 255 বুজি পালা হয় না তো আমি যদি এটো 10.0.0.1 লিখো /8 বা আমাৰ 255.0.0.0 দ্যাট মিন্স কি আমাৰ এটো ক্লাছ A ৰ আইপি এড্ৰেছ ক্লাছ A ওকে বুজি পালা ওকে না এতিয়া আমি যদি আমি লিখো 172.16.0.10 লিখলো আমি এটো ইয়াত মই দিলো /16
/16 মানে কি আমাৰ 255.255.0.0 হয় নহয় এই দুটা 8 লাগি 16 হল হয় না তাৰ মানে CID ৰ ভ্যালু এটো 16 তো এনেকৈ যদি আমি লিখা যায় এটো আমাৰ হৈছে ক্লাছ B ৰ IP এড্ৰেছ ওকে তো নেক্সট আমি যদি আমি লিখো 192.168.0.10 তাত আমি যদি 24 দিও তাৰ মানে কিমান /24 দিলে মানে 255.255.255.0 ওকে তো এইটো আমাৰ ক্লাছ C ৰ IP এড্ৰেছ ঠিক আছে তো এনেকৈ আমি IP এড্ৰেছবোৰ আমি উলিয়াও এতিয়া মই যদি এটা IP দিও এনেকৈ এটো IP মোক কোৱা এতিয়া কোনোবাই কিহৰ IP হয় কোনটো ক্লাছৰ 10.0.0.50 ঠিক আছে /24 ক্লাছ এ স্যার C হ'ব ইয়াতে চোৱা এটো IP টো প্ৰথমটো দেখাত ক্লাছ A ৰ IP নিচিনা লাগিছে ঠিক আছে কিন্তু /24 মানে আমাৰ সাবনেট মাস্ক কিমান হ'ব 255.255.255.0 এটো আমাৰ কিহৰ আমাৰ আইডেন্টিফাই কৰিছে ক্লাছ C ৰ লগত ক্লাছ C আৰু IP টো ৰেঞ্জটো আমাৰ ক্লাছ A যেতিয়া বাৰ এনেকুৱা ভ্যালু থাকে ন তেতিয়া আমি তাক কম ক্লাছলেস IP ক্লাছলেস IP যেটো মানে প্ৰপাৰ ক্লাছত আইডেন্টিফাই নহয় ঠিক আছে এতিয়া আমি যদি এটো কও আমি 192.168.0.20/8 এটো কি কম আমি এতিয়া ক্লাছলেস IP এটো ক্লাছলেস কাৰণ আমাৰ ইয়াতে 8 আছে 8 মানে কিমান হ'ব 255.0.0.0 আৰু এটো আমাৰ আইডেন্টিফিকেশন কোনে কৰিছে আমাৰ ক্লাছ A কৰিছে কিন্তু আমাৰ IP ৰেঞ্জটো আমাৰ কৰপৰা ষ্টাৰ্টিং হৈছে আমাৰ C ক্লাছৰ IP ৰেঞ্জ তো আমাৰ এটো ক্লাছলেস IP ক্লাছলেস ঠিক আছে মানে যেটো IP প্ৰপাৰ আমাৰ আইডেন্টিফিকেশনত আমাৰ নহয় ক্লাছ A ৰ কাৰণে ক্লাছ A কাৰণে সদায় মত ৰাখিবা /8 মানে 255.0.0.0 হ'বই লাগিব মাষ্ট বি ঠিক আছে ক্লাছ B ৰ কাৰণে /16 মানে 255.255.0.0 হ'বই লাগিব মাষ্ট বি ক্লাছ C ৰ কাৰণে /24 মানে 255.255.255.0 হ'বই লাগিব মাষ্ট বি ওকে যদি হে আমাৰ প্ৰপাৰ এনেকুৱাকে লিখা যায় 10.0.0.10/8 এটো আমাৰ ক্লাছ ফুল IP ক্লাছ ফুল IP বুলি কয় আমাক ইয়াত কাৰণ এটো ক্লাছ ম্যাথছ হৈছে ঠিক আছে দুটাই IP আছে ক্লাছ ফুল আৰু ক্লাছলেস যেতিয়া আমাৰ প্ৰপাৰ IP এড্ৰেছৰ ৰেঞ্জৰ সহায়ত আমাৰ প্ৰপাৰ সাবনেট মাস্ক ইউজ কৰা যায় তেতিয়া আমি তাক কও ক্লাছ ফুল যেতিয়া প্ৰপাৰ IP এড্ৰেছৰ সহায়ত সাবনেট মাস্ক ম্যাচিং নহয় তেতিয়া আমি তাক কম ক্লাছলেস কোনো ধৰণৰ ক্লাছত নপৰে ঠিক আছে আৰু IP আমি মাৰ্কেটত তুমি যেতিয়াই যাবা আমাৰ ক্লাছ ফুলতকৈ বেছি ক্লাছলেস IP পোৱা যায় কাৰণ আমি IP বোৰ সাবনেটিং কৰো আমি সাবনেটিংত ইউজ কৰো আমি তাৰে দুটা পাৰ্ট আছে এটা আছে FLSM ফিক্সড লেংথ সাবনেট মাস্ক আৰু এটা আছে VLSM ভেৰিয়েবল লেংথ সাবনেট মাস্ক এটো আমি কৰিম প্ৰ্যাকটিক্যাল আজি নকৰো মাজতে একদিন কৰিম তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব ওকে এতিয়া মোক কোৱা এটো IP কিহৰ আছে কোৱা 9.0.0.222 এটো কি IP হ'ব প্ৰাইভেট নে পাবলিক নে এটো কি IP ক্লাছলেস নে ক্লাছ ফুল পাবলিক IP হ'ব ক্লাছলেস পাবলিক IP হ'ব ক্লাছলেস কাৰণ এটো আমাৰ 9 এদি আমাৰ ষ্টাৰ্টিং হৈছে ঠিক আছে 10 এদি ষ্টাৰ্টিং হয় সব IP আমাৰ প্ৰাইভেট IP হয় আৰু ইয়াতে 172 যদি 173 লিখি দিও না তেতিয়াও পাবলিক হৈ যাব
ঠিক আছে এই ৰেঞ্জটোৰ মই তোমাক এটা আইডেন্টিফিকেশ্যন কৰি মই দেখাই দি আছোঁ সাপোজ আমি ইয়াতে এইখিনি ভালকৈ ক্লিয়াৰ কৰি লওঁ দেই পিছলৈ যাতে আৰু লেঠা নাথাকে নহ'লে পিছত খেলি মেলি হৈ যাব আমি যদি ইয়াত লিখোঁ 10.0.0. আমাৰ 66 এইটো আমাৰ প্ৰাইভেট অৰ পাব্লিক IP এইটো আমাৰ প্ৰাইভেট হ'ব ঠিক আছে এইটো আমাৰ প্ৰাইভেট IP এতিয়া মই যদি ইয়াতে কি লিখোঁ 11 টো কি পাব্লিক কিয় পাব্লিক হ'ল কাৰণ আমাৰ ইয়াতে ৰেঞ্জৰ বাহিৰত গ'ল ৰাইট ৰেঞ্জৰ বাহিৰত গ'ল এতিয়া মই যদি 11 ৰ জাগাত মই 1 লিখোঁ 1 লিখিলে কি হ'ব পাব্লিক হ'ব আমাৰ ৰেঞ্জৰ বাহিৰত গ'ল আমাৰ ঠিক আছে এতিয়া মই ক্লাছ বি এটা লওঁ IP 172.16.0.90 লৈছোঁ এইটো আমাৰ প্ৰাইভেট হ'ব কাৰণ 172.16 প্ৰাইভেট আছে এতিয়া মই ইয়াতে মই এটা চেঞ্জেছ কৰি লৈছোঁ 0 ঠাইত মই 30 লগালোঁ 30 এইটো আমাৰ প্ৰাইভেট হ'ব এইটো আমাৰ প্ৰাইভেট কিন্তু এই দুটা অক্টেটৰ ভিতৰত এই দুটাত যদি চেঞ্জেছ কৰোঁ তেতিয়া পাব্লিক হৈ যাব কাৰণ মই কি কৈছোঁ এই দুটা নেটৱৰ্ক পাৰ্ট হয় A ক্লাছৰ ফাৰ্ষ্ট পাৰ্টটো নেটৱৰ্ক বি ক্লাছৰ দুটা পাৰ্ট নেটৱৰ্ক থাকে এই দুটা পাৰ্টটোৰ এটা যদি মই চেঞ্জ কৰোঁ 16 ৰ জাগাত 70 দি দিওঁ ই পাব্লিক হৈ যাব চোৱা সৰি 16 ৰ পৰা 32 লৈকে আছে ওকে 16 ৰ পৰা 31 লৈকে আছে 31 লৈকে দি আছোঁ আমাৰ প্ৰাইভেট লৈ ল'ব এতিয়া প্ৰাইভেট এতিয়া মই যদি 32 দিওঁ ইয়াত 32 ৰেঞ্জৰ বাহিৰ হৈ গৈছে চোৱা পাব্লিক IP এড্ৰেছ আমাৰ ৰেঞ্জ কিমান আছিল 172.16 ৰ পৰা 31 লৈকে আছিল মই 32 ইউজ কৰিছোঁ ইয়াত কি হৈ গ'ল পাব্লিক IP হৈ গ'ল মই যদি এটা 16 ৰ সলনি মই 15 লওঁ তেতিয়াও পাব্লিক ঠিক আছে পাব্লিক ইয়াত মই যদি 172 ইয়াত মই যদি 16 আছে ন 16 আছে ইয়াত মই 73 লৈ লওঁ ন তেতিয়াও পাব্লিক কাৰণ এই দুটা যদি অলপমান হিলুৱা অলপ হিলাহিলি কৰা পাব্লিক হৈ যাব এই ক্লাছৰ যদি এই অক্টেটটো অলপ হিলাহিলি কৰোৱা পাব্লিক IP হৈ যাব বি ক্লাছৰ এই দুটা যদি হিলাহিলি কৰোৱা পাব্লিক IP হৈ যাব সি ক্লাছৰ এই তিনটা যদি হিলাহিলি কৰোৱা পাব্লিক IP হৈ যাব বুজি পালা ক্লিয়াৰ ন এইখিনিলৈকে Public IP, private IP, yes. এতিয়া আমি loopback IP already মই loopback IP মই discuss কৰিলোঁ loopback IP is a special IP that refers back to the same device it was sent from effectively creating a closed loop আমাৰ এটা loopৰ কাৰণে ইউজ হয় বা testing of network software আমাৰ যিটো network software TCP IP perfectly working হৈ আছে নাই তাৰে কাৰণে ইউজ কৰাৰ কাৰণে তো লুপবেকৰ ৰেঞ্জটো হৈছে 127.0.0.1 ঠিক আছে এইখিনি আমি ক্লিয়াৰ হৈ গ'ল এতিয়া ওকে লোকেশন আচ্ছা আপিপা মানে নাম শুনিছে নে তোমালোকে এটো কিন্তু ইন্টাৰভিউত মোস্ট কোৱেশ্চন আহে হোৱাট ইজ আপিপা এটো নাম শুনা পাইছা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু L2 লেভেলৰ যিবিলাক পোষ্ট ওলাই তাত মাষ্ট খুদে আপিপা হোৱাট ইজ আপিপা আপিপা মানে হৈছে অটোমেটিক প্ৰাইভেট IP এড্ৰেছ ওকে আমি ইয়াতে কি কৰিছিলো আমি ইয়াতে যাই পেলাই TCP IP প্ৰটোকলত যায় প্ৰপাৰ্টিছত যায় আমি কি কৰো IP এড্ৰেছ এনেকে আমি এসাইন কৰো ঠিক আছে এসাইন কৰো তো আমি সাপোজ অফিসটোত ধৰি লোৱা 10000 PC আছে 10000 PC আছে তো 10000 PC ত আমি IP এড্ৰেছ দিয়াটো পসিবল হ'ব জানো নহয় ন তো তেতিয়া আমি কি কৰিম আমি যেতিয়া বহুত PC থাকে
আমি যেতিয়া IP এড্ৰেছ আমি মেনুৱেল আমি এছাইন কৰিব নোখোজো IP এড্ৰেছ দুটা টাইপছত থাকে এটা আছে আমাৰ ষ্টেটিক আৰু এটা আছে আমাৰ DHCP বা অটোমেটিক DHCP মানে হৈছে ডাইনামিক host configuration protocol static মানে হৈছে ম্যানুৱেল আমি সিস্টেমত এইডাৰ আমি ম্যানুৱেল দিব লাগিব নহলে আমি অটোমেটিক কৰিব লাগিব তো যদি আমাৰ পিসি বহুত থাকে ন তেতিয়া আমাৰ নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰ জনৰ বহুত হেক্টিক হৈ যায় কামৰ প্ৰেছাৰ বহুত বাঢ়ি যায় তেতিয়া আমাৰ নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰ জনে কি কৰে এটা আমাৰ উইন্ডোজ সাৰ্ভাৰ ইনষ্টল কৰে উইন্ডোজ সাৰ্ভাৰ আমাৰ লগায় বা ৰাউটাৰত আমি কৰিব পাৰো উইন্ডোজ সাৰ্ভাৰ ৰাউটাৰ বা আমি ফায়াৰৱলটো আমি কৰিব পাৰো বা আমি এক্সেস পইণ্টটো আমি কৰিব পাৰো এইকেইটা ডিভাইসত আমি DHCP সাৰ্ভাৰ বনাব পাৰো DHCP সাৰ্ভাৰ তো DHCP সাৰ্ভাৰ বনাই কিনে কি কৰে দিয়ে বাকি কেটা সিস্টেমক IP এড্ৰেছ লবৰ কাৰণে তো বাকি কেটা সিস্টেমত IP এড্ৰেছ অটোমেটিক্যালি তেতিয়া লৈ লয় আমি নিজে যাই IP এড্ৰেছ দিবলগীয়া নহয় তাকে কয় আমাৰ DHCP সাৰ্ভাৰ এই API পাই কি হয় যেতিয়াই IP এড্ৰেছটো আমি ম্যানুৱেল দিব আমাৰ লগা আছিল কিন্তু আমি ম্যানুৱেল দিয়া নাই আমি DHCP সাৰ্ভাৰ ইনষ্টল কৰিছো ইনষ্টল কৰাৰ পিছত আমি DHCP সাৰ্ভাৰৰ লগত লিংক কৰা দিছো কিন্তু কি হৈছে DHCP সাৰ্ভাৰটো আমাৰ ক্ৰ্যাশ হৈ গৈছে তেতিয়া এটা আমাৰ সিস্টেমে অটোমেটিক প্ৰাইভেট IP এড্ৰেছ এছাইন কৰে হেতুকে কয় API পা যেতিয়া আমাৰ DHCP ক্ৰ্যাশ হৈ যায় ঠিক আছে অটোমেটিক প্ৰাইভেট IP এড্ৰেছ 169.254.0.0 পৰা ষ্টাৰ্টিং 169.254.255.255 ইয়াৰ ৰেঞ্জ ঠিক আছে মই এটো এটা প্ৰ্যাকটিক্যাল তোমালোক দেখাই দিও তেতিয়া বুজি পাৰিবা মানে ক্লিয়াৰ হৈ যাব এনো DHCP সাৰ্ভাৰ কৰিলে ক্লিয়াৰ হ'বই তোমালোকৰ এটো মই এনে এটা সিম্পল এটা মই DHCP সাৰ্ভাৰ বনাই পেলাই দিম মই ঠিক আছে মই ইয়াত সিস্টেমত লগাই দিলো ঠিক আছে মই এতিয়া ৰাউটাৰটোক এটা DHCP সাৰ্ভাৰ বনাম ঠিক আছে এই ৰাউটাৰটোকে মই DHCP সাৰ্ভাৰ বনাই দিম এতিয়া তো ফাৰ্স্ট অফ অল মই পটাপট কনফিগাৰেশন কৰি যাও তোমালোক এবিলাক পাবা পিছত মই জাস্ট পটাপট কৰি পেলাই তোমালোক দেখাই দি আছো মই ঠিক আছে OS gig 0/0 DHCP full domain name network 20.0.0.0
আছে তো ইয়াতে মই এটা DHCP সাৰ্ভাৰ বনাই দিলো এতিয়া মই পিসিবোৰ চাম মই পিসিবোৰত মই এতিয়া এটা ডেস্কটপত যাম IP এটা ষ্টেটিক মই যদি DHCP দিও ইয়াতে আমাৰ IP লৈ লৈছে ঠিক আছে 20.0.0.3 IP লৈছে ইয়াতে মই যাম আমাৰ ইয়াতে মই ডেস্কটপত যাম IP এত অটোমেটিক্যালি লৈ লৈছে ঠিক আছে DHCP ৰিকুৱেষ্ট সাকসেসফুলি যেতিয়া মই যেতিয়া আমাৰ এই DHCP সাৰ্ভাৰটো আমাৰ কি হ'ব ডাউন হৈ যাব ঠিক আছে এতিয়া মই যদি মই DHCP সাৰ্ভাৰটো মই ডাউন কৰো মই লিংকটো ডাউন কৰি দি আছো আমাৰ DHCP সাৰ্ভাৰ লিংক ডাউন হৈছে এতিয়া আমি চাও এতিয়া IP এড্ৰেছটো কি লয় IP static DHCP DHCP failed apipa is being used korpar loise amar IP 169.254.178.64 etu amar apipar range asil right to eneke amar DHCP jetia fail hoy tetia amar system e temporary period or karone eta IP address assign kori die take apipa boli koy automatic advance automatic তোমার IP private IP addresses বুঝি পালা তো again যেতিয়া DHCP সার্ভার আমার আপ হৈ যাব again যেতিয়া DHCP সার্ভার আমার আপ হ'ব তার পিছত আমার again DHCP আপিপাটো উঠি যায় DHCP লৈ লব এটো আপ হোৱা নাই বৰ্তমান লকে এটো গ্ৰীন হবলৈ দিব লাগিব এটো STP কাৰণে হৈ থাকে তেনেকুৱা এটো অলপ টাইম লাগে আপিপা তো মানে একট ইনস্টল কৰিব লাগে নে অটোমেটিক নিজে নিজে অটোমেটিক লৈ লয় আৰু অটোমেটিক DHCP তো যেতিয়া আপ হৈ যাব তেতিয়া হি অটোমেটিক আকৌ DHCP IP আহি যাব এতিয়া সো ইয়াত DHCP তো আপ হৈ গল হয়নে লিংকটো ইয়াত মই DHCP ক্লিক কৰিলো অটোমেটিক DHCP লৈ লব এয়া DHCP লৈ লৈছে DHCP হি আকৌ আগৰ IP তো লব পাৰে নে সেম IP লব পাৰে নে সেম IP লব পাৰে সেম IP লব পাৰে মানে বেলেগ IP লগাৰ চান্স থাকে বেলেগ IP লগাৰ চান্স থাকে যদি হেকিনে মত বেলেগে হেতু লিজত লৈ লৈছে এবিলাক পঢ়াম মই DHCP ক্লাছত পঢ়াম মই এটো জাস্ট আজি মই এক্সাম্পল এটা দিলো মই ঠিক আছে তো আপিপাটো আমাৰ কিয় কাৰণে কৰা হয় আমি বুজি পাই গলো যেতিয়া আমাৰ DHCP সাৰ্ভাৰ আমাৰ ফেল হৈ যায় DHCP কাম কৰা বন্ধ কৰি দিয়ে তেতিয়াই আমাৰ সিস্টেমে এটা IP এড্ৰেছ লৈ লয় তাকে আমি আপিপা বুলি কও এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন খুদে এটো ঠিক আছে তো পারপাস মই লিখিছো ইয়াতে apipa allows device to still communicate on a local network even when a DHCP server is unavailable or crash হালকে দিয়া আছে নোটছত চাই ললে হয় এবাৰ ওকে এতিয়া আহিল নেক্সট আমাৰ যেটো মোস্ট ইম্পৰ্টেন্ট পাৰ্ট OSI ৰেফাৰেন্সিয়েল মডেল এটো বহুত ইম্পৰ্টেন্ট হয় এটো মাল্টিপল ইন্টাৰভিউৰে মাল্টিপল পোষ্টৰ কাৰণে খুদে এটো নেটৱৰ্ক সিকিউৰিটি ৰেঞ্জৰ ইন্টাৰভিউক এটো মাস্ট খুদিবই হোৱাট ইজ OSI এটা OSI বুলি ক'লে একদম সিম্পল ভাষাত মই ইয়াত কওঁ ওপেন সিস্টেম ইন্টাৰকানেকচন ওপেন সিস্টেম মানে হৈছে ইয়াত মাল্টি ভেন্ডৰ যত ইউজ কৰে হেতুই OSI বুলি কয় যত মাল্টি ভেন্ডৰ আহিব ওকে 1994 ৰ আগতে আমাৰ কি আছিল জিবিলাক ভেন্ডৰ আছিল সেই ভেন্ডৰ বৰে নিজে নিজৰ মাজত কমিউনিকেশন কৰিব পাৰিছিল বেলেগ মাল্টিপল ভেন্ডৰৰ লগত কমিউনিকেশন কৰিব পৰা নাছিল জাস্ট লাইক মই যদি এক্সাম্পল কও আমাৰ যদি সিস্কোৰ যদি আমাৰ নেটৱৰ্ক ডিভাইস আছে তেনে হলে আমাৰ আৰু যদি সাৰ্ভাৰ আছে যদি আমাৰ HP তেনে হলে এটো কাম নহব 1984 ৰ আগতে বিফৰ 1984 দুইটাৰ মাজত কমিউনিকেশন নহব নট পসিবল ঠিক আছে ৰাউটাৰ যদি সিস্কোৰ আছে সুইচ যদি আমাৰ জুনিপাৰ আছে তেটো কাম নহব এইবিলাক প্ৰবলেমছৰ কাৰণে কি কৰিলে ISO ইন্টাৰনেশনাল অৰ্গানাইজেচন অফ ষ্টেণ্ডাৰ্ডাইজেচনে এটা ৰেফাৰেন্সিয়েল মডেল এটা ডেভেলপ কৰিলে 1984 ত ঠিক আছে এটো কি কইলে ইয়াৰ জৰিয়তে এটোৱে বুজালে যে আমি এতিয়াৰ পৰা মাল্টিপল ভেন্ডৰ একেলগে
কাম কৰিব পাৰিব কমিউনিকেশ্যন পচিবল হ'ব চবৰ মাজত ঠিক আছে তেতিয়া আমাৰ এক সাইডে যদি সিস্কো থাকে আৰু আন সাইডে যদি আমাৰ ফৰ্টিনেট আছে বা তোমাৰ আন সাইডে যদি আমাৰ জুনিপাৰ আছে আন সাইডে পালো আল্টো আছে সব কাম কৰিব তেতিয়া কোনো তেতিয়া প্ৰবলেম নহব ঠিক আছে তো এইটো কিন্তু আগতে আমাৰ পসিবল নাছিল আমাৰ তো আমাৰ ওপেন সিস্টেম ইন্টাৰকানেকশন মানে হৈছে ওপেন ভেন্ডাৰ ইন্টাৰকানেক্ট মেইন আমাৰ কনসেপ্ট হেইটোৱে ওকে এটা ইয়াতে টোটাল আমাৰ 7টা লেয়াৰ থাকে তো 7টা লেয়াৰৰ কাম কেনেকৈ হয় আমি হেতু আমি এতিয়া চাও ভালকে তো 7টা লেয়াৰৰ এই যি টোটাল 7টা লেয়াৰ আছে এই 7টা লেয়াৰ মনত ৰাখাৰ কাৰণে একদম ধুনীয়া এটা উপায় মই কৈ দিছো মই এই 7টা লেয়াৰ মনত ৰাখাৰ বাবে মই এনেকে মনত ৰাখিছিলো যেটো আমাৰ ফিজিক্যাল আছে আমাৰ এটো মই মনত ৰাখিছিলো প্লিজ তাৰপিছত আমাৰ ডেটা লিংক তো আমাৰ ডু তাৰপিছত নট তাৰপিছত টেক সেলস পারসন এডভাইস এনেকে মই মনত ৰাখিছিলো প্লিজ ডু নট টেক সেলস পারসন এডভাইস ওকে তো আমাৰ এনেকে 7টা লেয়াৰ ইয়াত বনোৱা আছে তো 7টা লেয়াৰৰ বেসিক কাম কি বেসিক কাম আমাৰ যেটো ফিজিক্যাল লেয়াৰৰ আছে ফিজিক্যাল লেয়াৰৰ কাম এটাই আমাৰ লেয়াৰ 1 বুলি কয় ফিজিক্যাল 1 মানে ফিজিক্যাল লেয়াৰ এটো লেয়াৰত অনলি আমাৰ কাম কৰে কোনবোৰ ডিভাইস আমাৰ ইয়াত এনআইসি কাম কৰে কেবলবোৰ কাম কৰে RJ45 বোৰ এটো লেয়াৰত কাম কৰে আমাৰ ঠিক আছে কানেক্টৰস বোৰ ওকে এইবিলাক ডিভাইসেস কেবলস এইবিলাক আমাৰ ফিজিক্যাল লেয়াৰত কাম কৰে আমাৰ ওকে যাৰ সহায়ত ডেটা ট্ৰান্সফাৰ হয় ডিজিটেল ডেটা ওকে তো নেক্সট আমাৰ কি থাকিল ডেটা লিংকৰ আৰু আমাৰ দুটা ডিফাৰেন্ট সাব লেয়াৰ আছে টু সাব লেয়াৰ ডেটা লিংকৰ এই সাব লেয়াৰ দুটাৰ কথা খুদে দে সবতে এটা আছে আমাৰ মেক বুলি কয় মিডিয়া এক্সেস কন্ট্ৰোল আৰু দুই নম্বৰ হৈছে LLC লিংক লজিক্যাল কন্ট্ৰোল নে লজিক্যাল লিংক কন্ট্ৰোল তেনেকুৱা আছে লিংক লজিক্যাল লিংক কন্ট্ৰোল এক মিনিট এবাৰ চাই লওঁ মই LLC সাব লেয়াৰ লজিক্যাল লিংক কন্ট্ৰোল ঠিক আছে তো এটো আমাৰ দুটা লেয়াৰ থাকে ডেটা লিংকত তো ডেটা লিংকত বেসিক্যালি কি হয় মেক এড্ৰেছ ডেটা লিংকত যেহেতু আমাৰ মেক এড্ৰেছ থাকে তো আমি ইয়াতে আমি সুইচ ইউজ কৰিব পাৰো ডেটা লিংক লেয়াৰত আমি কি ইউজ কৰিব পাৰো সুইচ ইউজ কৰিব পাৰো এক মিনিট ডেটা লিংক লেয়াৰটো আমাৰ লেয়াৰ 2 বুলি কয় আৰু হেকানে আমি ইয়াত সুইচ আমি ইয়াত ইউজ কৰিব পাৰো সুইচ আৰু ইয়াতে আমাৰ কি সাপোর্ট কৰে ম্যাক সাপোর্ট কৰে তো আমি ডেটা লিংক লেয়াৰত কি হয় প্ৰত্যেকটা আমাৰ ইয়াতে ম্যাক এড্ৰেছ ডিসাইড কৰা হয় ম্যাক এড্ৰেছ এসাইন কৰি দিয়া হয় পেকেটটোৰ ওপৰত ঠিক আছে ম্যাক এড্ৰেছ এসাইন কৰি পঠিয়াই দিয়া হয় provide media access and physical addressing দিয়া হয় আৰু লজিক্যাল লিংক কন্ট্ৰোলত এৰৰ ৰেক্টিফিকেশন কাম অলপ সলপ কৰা হয় কিন্তু ম্যাক্সিমাম ই ট্ৰান্সপোৰ্টটো কৰে ওকে তো এইটো হৈছে ডেটা লিংক লেয়াৰৰ কাম নেটৱৰ্ক লেয়াৰৰ কাম একদম ফাষ্টতে কাম হ'ব ইয়াত IP এড্ৰেছ এসাইনিং IP এড্ৰেছ আৰু নেটৱৰ্ক লিংক নেটৱৰ্কৰ কাম হয় মেইনলি বেস পাথ চুজ ঠিক আছে ইয়াত কি কাম কৰে সদায় হেকানে ৰাউটাৰ কাম কৰে ইয়াৰ ডেটা লিংক লেয়াৰত কি কাম কৰে সুইচ কাম কৰে হেকানে আমাৰ সুইচত IP এড্ৰেছ এসাইন কৰা না যায় তে L3 সুইচত IP এড্ৰেছ এসাইন কৰা যায় কাৰণ L3 ইজ লাইক এজ এ ৰাউটাৰ হেকানে আমি এক L3 কওঁ ওকে তো আমাৰ ইয়াতে ৰাউটাৰ আছে ৰাউটাৰত আমি IP এড্ৰেছ ইউজ কৰিব পাৰো আৰু আমাৰ ইয়াতে কি আমি প্ৰটোকল ইউজ কৰো প্ৰটোকল আমাৰ আছে মাল্টিপল প্ৰটোকল RIP আছে EIGRP আছে ঠিক আছে OSPF আছে ওকে তো স্ট্যাটিক আছে তো এইবিলাকত আমি মাল্টিপল প্ৰটোকল ইউজ কৰিব পাৰো
ওকে আৰু এইবিলাক প্ৰট'কলৰ সহায়তে আমি বেষ্ট পাথ সিলেকশ্যন কৰি পেলাই আমি দিব পাৰোঁ কোনটো বেষ্ট পাথ হ'ব নেটৱৰ্কটোৰ কাৰণে তো সেইটোৱেই কাম হৈছে নেটৱৰ্ক লেয়াৰৰ কাম ট্ৰান্সপৰ্ট লেয়াৰৰ কাম হৈছে মেইন কাম হৈছে ট্ৰান্সপৰ্ট লেয়াৰৰ আমি ট্ৰান্সপৰ্ট লেয়াৰটোক এই তিনিটা লেয়াৰ তলৰ তিনিটা লেয়াৰ আমি হাৰ্ডৱেৰ লেয়াৰ বুলি ক'ব পাৰোঁ হাৰ্ডৱেৰ লেয়াৰ ট্ৰান্সপৰ্ট লেয়াৰটো আমাৰ হাইব্ৰিড লেয়াৰ বুলি কয় হাইব্ৰিড লেয়াৰ বা কোৰ লেয়াৰ আৰু এই তিনিটা লেয়াৰৰ ওপৰৰ তিনিটা লেয়াৰক আমাৰ ছফ্টৱেৰ লেয়াৰ বা আপাৰ লেয়াৰ বুলি কোৱা যায় ঠিক আছে তো ট্ৰান্সপৰ্ট লেয়াৰটোৰ আমাৰ কাম কি ট্ৰান্সপৰ্ট লেয়াৰৰ কাম মেইনলি কাম হৈছে ই সিগমেন্টেশন এণ্ড ডিসিগমেন্টেশন কৰা সিগমেন্টেশন এণ্ড ডিসিগমেন্টেশন ঠিক আছে আৰু ইয়াতে দুটা মেইন প্ৰট'কল ইয়াতে ইউজ হয় এটা টিচিপি আৰু এটা ইউডিপি ঠিক আছে এটা টিচিপি আৰু ইউডিপিৰ ডিফাৰেন্স কোনোবাই জানানে হোৱাট ইজ টিচিপি আৰু হোৱাট ইজ ইউডিপি ডিফাৰেন্স Sir, user datagram protocol আৰু TCP সব পাহৰি গলো কলেজত পঢ়িছিলো এটা পাহৰি গলো ইউজাৰ ডেটাগ্ৰাম প্ৰট'কল হেতুটো ফুল ফৰ্মে ক'লা মোক মই ডিফাৰেন্স সুধিছোঁ টিচিপি আৰু ইউডিপিৰ মাজত সিম্পল একদম টিচিপি আমাৰ ৰিলায়েবল হয় ইউডিপি আমাৰ নন ৰিলায়েবল টিচিপিত আমাৰ 3-way হেণ্ডশেক হয় ঠিক আছে ইউডিপিত নহয় নো এই 3-way হেণ্ডশেকটোৰ কাৰণে আমাৰ টিচিপিত আমাৰ ডেটা আমাৰ লছ নহয় ইউডিপিত আমাৰ ডেটা লছ হয় ইউডিপি আমাৰ এক্সাম্পল ভিডিঅ' কনফাৰেন্স ঠিক আছে জুম মিটিং এইবিলাকত আমাৰ ভিডিঅ' লছ হয়নে নহয় ৰিকভাৰী কৰিব পাৰা জুম মিটিঙত এবাৰ যদি ভিডিঅ' লছ হ'ল নোৱাৰা ন এক্সেক্টলি তেনেকুৱাই ইউডিপি এইটো ঠিক আছে তো আমাৰ ইয়াত দুটা প্ৰট'কল ইউজ হয় থো টিচিপি বা ইউডিপি আমাৰ ইয়াতে কাম কৰে ট্ৰান্সপৰ্ট লেয়াৰত সেশন লেয়াৰ মানে কি সেশন মানে এটা পাৰ্টিকুলাৰ সেশন এটা সাপোজ মই এটা ফেসবুকটো মই লগইন কৰিছো ফেসবুক লগইন কৰাৰ কাৰণে ইউজাৰজনৰ তাত কি থাকে ইউজাৰজনৰ তাত অথেন্টিকেশন থাকে ঠিক আছে সেই অথেন্টিকেশনটো সহায় কৰি পেলাই ফেসবুকটো আমি লগইন কৰিলো লগইন হোৱাৰ পিছত আমি কি কৰিব পাৰো মেছেজ দিব পাৰো সেটিং কৰিব পাৰো বা আমি আপলোড কৰিব পাৰো কিছুমান ফটোজ ভিডিওজ আমি কাম কৰিব পাৰো নাই দ্যাট মিন্স এটা সেশন চলি আছে সেশন এটা ৰানিং হৈ আছে তাকে কৈটো সেশন লেয়াৰ যেতিয়া আমি লগ আউট কৰি দিও তাৰ পৰা সেশনটোৰ পৰা আমি আউট হৈ গুছি আহিলো আমি ডি অথেন্টিকেট হলো তাৰ পিছত আমি ফটো ভিডিওজ আপলোড কৰিব পাৰিম নেকি নোৱাৰো ন তো সেইটো এটা সেশন লেয়াৰৰ কাম মানে মেইনটেইন আমাৰ কানেকশনটো মেইনটেইন কৰি ৰাখে এটা সেশনৰ সহায়ত ওকে তো প্ৰেজেন্টেশন লেয়াৰটোৰ মেইনলি কাম হৈছে আমাৰ ডেটা কম্প্ৰেছ কৰা ডিকম্প্ৰেছ এনক্ৰিপশন কৰা ডিক্ৰিপ্ট কৰা এইবিলাক কাম হৈছে প্ৰেজেন্টেশন লেয়াৰৰ কাম আৰু নেক্সট আমাৰ থাকিল এপ্লিকেশন মানে হৈছে ইউজাৰ ইন্টাৰফেস ইউজাৰে সেই ডেটাটো কিহত চাব বিচাৰিছে যদি mp3 ফাইল হয় mp3 যদি ফাইল হয় কিহত চাব যিকোনো এটা মিডিয়া প্লেয়াৰত চাব ঠিক আছে যদি ওয়াৰ্ডৰ এটা ফাইল হয় তেতিয়া ক'ত চাব ms word চাব তো এনেকুৱা পাৰ্টিকুলাৰ কিছুমান ইউজাৰ ইন্টাৰফেস এপ্লিকেশন ইউজ কৰিব সেই এপ্লিকেশনবোৰকে এপ্লিকেশন লেয়াৰ বুলি কোৱা হয় ঠিক আছে এটো একদম সিম্পল কনসেপ্টত আমাৰ এইখিনিয়ে তোমাৰ OSI ৰেফাৰেন্সিয়েল মডেল মই তলত অলপমান ব্ৰিফ কৰি ইয়াত বুজাই দিছো মই ঠিক আছে এপ্লিকেশন লেয়াৰ we use computer for service like web service use আমি http বা ডাউনলোডিং কৰো আমি ftp মেইল সার্ভিস smtp রিমোট সার্ভিস প্রটোকল টেলনেট sss এইবিলাক আমাৰ সব আমাৰ কি এইবিলাক আমাৰ এপ্লিকেশন ঠিক আছে
এইবিলাক এপ্লিকেশ্যনৰ সহায়ত আমি কিছুমান ছাৰ্ভিচ ইউজ কৰি আছোঁ তাকেই কয় আমাৰ এপ্লিকেশ্যন লেয়াৰ অ'কে প্ৰেজেণ্টেশ্যন লেয়াৰত কি কৰে ডেটা প্ৰেজেণ্টেশ্যন কৰে প্ৰেজেণ্টেশ্যন লেয়াৰত অৰিজিনেল ফাইলটো আমাৰ কনভাৰ্ট কৰে ফৰ্মেট আমাৰ অৰিজিনেল ফাইল টেক্সট ফাইল ইমেজ অডিঅ' ভিডিঅ' ষ্টেণ্ডাৰ্ড ফৰ্মেট TXT JPG MP3 MP4 এইবিলাক কি কৰে অৰিজিনেল ফাইলটো ষ্টেণ্ডাৰ্ড ফৰ্মেট মিনছ প্ৰেজেণ্টেশ্যন লেয়াৰ কনভাৰ্টছ প্ৰচেছ ইজ কল্ড ডেটা এনকডিং ডিকডিং এনক্ৰিপশ্যন ডিক্ৰিপশ্যন এইবিলাকৰ কাম কৰে ঠিক আছে তো এইবিলাকেই Yes sir, presentation layer one more responsibility also encryption and decryption. আমাৰ যেতিয়া HTTP থাকে আমাৰ এটো নরমাল টেক্সট হয় আৰু যেতিয়া এছ হৈ যায় সিকিউৰড হৈ যায় তেতিয়া আমাৰ টেক্সট নরমাল টেক্সটটো সাইফার টেক্সট হৈ যায় হেতু আমাৰ ডিক্ৰিপ্ট হৈ যায় ঠিক আছে convert normal text to ciphertext is called encryption convert ciphertext to normal text is called decryption এখিনি আমাৰ presentation layer কাম next তোমাৰ থাকিল session layer when you log in through Gmail Facebook then we go through an application like web browser then we need to enter an ID and password then session is established between user and Gmail server login session established working with Gmail session maintaining হৈ আছে যেটা আমি লগ আউট কৰি দিও কি হৈ যায় session terminate হৈ গৈছে ঠিক আছে এটো আমাৰ session layer কাম session layer keep active the session until you sign out from Gmail যেতিয়ালৈকে সাইন আউট নকৰা তেতিয়ালৈকে এক্টিভ হৈ থাকে সেশন লেয়াৰ ট্ৰান্সপোর্ট লেয়াৰৰ কাম কি ট্ৰান্সপোর্ট লেয়াৰ ইট প্ৰভাইডস ডেটা ট্ৰান্সপোর্ট অর ডেলিভারি মেকানিজম বিটুইন অ্যাপ্লিকেশন ইন দা নেটওয়ার্ক দা মেজর ফাংশন ডিসক্রাইব দা ট্রান্সপোর্ট লেয়ার আর আইডেন্টিফাইং সার্ভিস মাল্টিপ্লেক্সিং ডিমাল্টিপ্লেক্সিং সেগমেন্টেশন সিকোয়েন্সিং রিঅ্যাসেম্বলিং এরর কানেকশন ইয়াতো কৰা যায় ফ্লো কন্ট্রোল কৰা যায় ঠিক আছে এখিনি আমাৰ ট্রান্সপোর্ট লেয়াৰৰ কাম ট্রান্সপোর্ট লেয়াৰত চোৱা The transport which takes care of data transporting at transport layer are TCP and UDP. ठीक है सर host A sends a TCP sync packet to host B send sync acknowledgement then host A send acknowledgement এইটোকে কয় আমাৰ 3-way handshake এই তিনটা কাম হোৱাৰ পিছতে কানেকশন আমাৰ এস্টাবলিশমেন্ট হৈ যায় ঠিক আছে কিন্তু আমাৰ UDP ত কোনো ধৰণৰ আমাৰ acknowledgement নকৰে সেইকাৰণে UDP আমাৰ less secure difference between TCP and UDP খুদে হা বহুতত খুদে এটো অলপ চাই লও ভালকে আৰু সেগমেন্টেশন মানে কি হেতু খুদে তো সেগমেন্টেশনৰ মই লিখি দিছো if data size is 5 MB and computer NIC does not support 5 MB even 5 KB also it can support less than 1500 byte Transport layer segmentation can do file into different segment below 1500 byte. Transport layer কি করে আমার যেটা NIC কার্ড খনে না ডেটা সাইজটো বুজি নাপে না তা সৰু গুৰা টুকুৰা টুকুৰি কৰি দিয়ে ঠিক আছে হেতু হৈছে সেগমেন্টেশন সোয়া হেলো হাউ আর ইউ এটুক আমি সেগমেন্টেশন কৰি হেলো এটা পার্ট বনাইছে হাউ এটা পার্ট আর এটা পার্ট ইউ এটা পার্ট এনেকে বনাই পেলাই কোয়েশ্চন মার্ক তো এটুৱে আমাৰ এনেকে সেগমেন্টেশন কৰা বুলি কয় ডিফারেন্ট পার্টত ভগাই দিয়া কামটো ডেটা সাইজটো কিয় কৰে সেগমেন্টেশন কামটো কাৰণ NIC কাৰ্ডে আমাৰ গোটেই ফাইল সাইজটো সাপোর্ট নকৰে সেই কাৰণে দ্যাট ইজ দা মেইন ৰিজন বহুত ইম্পৰ্টেন্ট পইণ্ট হা এইবোৰ ভালকে অলপ চাবা নোটস খিনি তো নেটওয়ার্ক লেয়ার মই নেটওয়ার্ক লেয়ার অলরেডি কৈছো নেটওয়ার্ক লেয়ার হার্ডওয়্যার লেয়ার ঠিক আছে বা হাইব্রিড লেয়ার বুলি কব পাৰো আমি তাতে আমাৰ কি সাপোর্ট কৰে রাউটার IP রাউটিং প্রটোকল আৰু বেস পাথ সিলেকশন ওকে বেস পাথ সিলেকশনৰ কাৰণে আমাৰ জিটো আমাৰ লেয়াৰ ইউজ কৰা হয় হেতু হৈছে নেটওয়ার্ক লেয়াৰ আমি বেস পাথ আমি কেনেকে ডিফারেন্ট আমি রাউটিং প্রটোকলৰ সহায়ত আমি বেস পাথ সিলেকশন কৰো ওকে তো ডেটা লিংক লেয়াৰৰ দুটা সাব লেয়াৰ থাকে এটা ম্যাক মিডিয়া অ্যাক্সেস কন্ট্রোল যিটো আমাৰ NIC কাৰ্ডত বাৰ্ন হৈ থাকে আৰু এটা থাকে আমাৰ LLC ওকে ম্যাক কি কৰে অলৰেডি আমি পঢ়িছো ইট প্ৰভাইডস ৰিলায়েবল ট্ৰানজিটস অফ ডেটা এক্ৰছ এ ফিজিক্যাল লিংক ইট কম্বাইন্স প্যাকেজ ৰিসিভ ফ্রম L3 into bytes and byte into frame means adding source and destination ম্যাক মই অলৰেডি ক'লোৱে বুজাই যে ম্যাক এড্ৰেছবোৰ ইয়াতে আমাৰ ডেষ্টিনেশন আৰু সোর্সৰ কোড আছে হেতু আমাৰ লিখি পঠাই দিয়ে তাৰ পিছত কি কৰে সুইচ এন্ড ল্যান কার্ড আর দা ডেটা লিংক এক্সাম্পল
তো ইয়াৰ সহায়তে আমাৰ ডেটাবোৰ ট্ৰান্সফাৰিঙত সহায় হয় ওকে তো লাষ্ট আমাৰ থাকিল ফিজিকেল লেয়াৰ ফিজিকেল লেয়াৰৰ আমাৰ কি থাকে মিডিয়াবোৰ থাকে যেনে কপাৰ আছে ফাইবাৰ অপটিক ওয়্যাৰলেছ মিডিয়া এইবিলাকেই হৈছে আমাৰ যিবিলাক মিডিয়াবোৰ থাকে কানেক্টৰ্ছ থাকে এইবিলাক আমাৰ ফিজিকেল লেয়াৰ ওকে OSI versus TCP/IP application presentation session application transport host to host network internet data link physical network access আমাৰ OSI versus TCP/IP এইখিনি আমাৰ মেইন বস্তু ঠিক আছে আমাৰ নৰ্মেলি কোনটো ইউজ হয় আমাৰ OSI ৰেফাৰেন্সিয়েল মডেলে আমি ইউজ কৰোঁ আৰু এইটো পদ্ধতিৰে আমাৰ ডেটাবোৰ ট্ৰান্সফাৰ হয় তো এতিয়া নেক্সট আমাৰ আহিল ৰাউটাৰ require in everywhere router amar code lage amar সকলোতে router দৰকাৰ হয় হোম নেটৱৰ্ক স্মল অফিস ISP হেড অফিস আমাৰ ব্ৰাঞ্চ অফিস সবতে লাগে সিস্কো রাউটার ক্যাটাগরি তোমার ব্রাঞ্চ রাউটার সিস্কো রাউটার এইবিলাক রাউটার ক্যাটাগরি পায় হ্যাঁ ব্রাঞ্চ রাউটার তাৰপিছত নেটৱৰ্ক এজ এগ্ৰিগেশ্যন ৰাউটাৰ পায় তাৰপিছত সাৰ্ভিস প্ৰভাইডাৰ ৰাউটাৰ পায় ওকে আৰু এটা সিস্কো সোহো বুলি এটা তোমাৰ ৰাউটাৰ সিৰিজ ওলাইছিল ঠিক আছে তো এইটো হোম আৰু তোমাৰ স্মল অফিসৰ কাৰণে ইউজ কৰা যায় ওকে তো ব্রাঞ্চ রাউটারবোৰ সো এতিয়া রাউটার ইউজ বাই স্মল অর্গানাইজেশন এন্ড ব্রাঞ্চ অফিস বিলো রাউটার সিরিজ মডেলস 800 সিরিজ তো 810 860 এইবিলাক যিমানবোৰ আমাৰ রাউটার আছে এইবিলাক আমাৰ সিস্কো রাউটারবোৰ আমাৰ স্মল হয় এইবিলাক সো সোহো রাউটার তো এইবিলাক আমাৰ সৰু স্মল ৰাউটাৰ আমাৰ সৰু ঘৰ আমাৰ স্মল এন্টাৰপ্ৰাইজ এইবিলাক কাৰণে ইউজ কৰা যায় সিস্কো সিৰিজৰ তোমাৰ সিস্কো 800 সিৰিজ ৰাউটাৰবোৰ এইবিলাক স্মল হোম স্মল বিজনেছৰ কাৰণে আমাৰ 800 সিৰিজ ৰাউটাৰবোৰ ইউজ কৰা যায় যিবিলাক ব্ৰাঞ্চৰ কাৰণে ইউজ কৰিব পাৰি যেনেকৈ 810 860 880 ওকে তেনেকৈ তোমাৰ 1900 সিৰিজ আছে 2600 আছে 2900 আছে এইবিলাক তাৰপিছত নেটৱৰ্ক এজ এণ্ড এগ্ৰিগেশ্যন ৰাউটাৰ ডেট ইউজড এট লাৰ্জ অৰ্গেনাইজেশ্যন কেম্পাছ য'ত আমাৰ ডাঙৰ অৰ্গেনাইজেশ্যন কেম্পাছ থাকে সেইবিলাকত আমাৰ এইবিলাক সিৰিজ 5000 সিৰিজ ৰাউটাৰ এইবিলাক ইউজ কৰা যায় 1000 ঠিক আছে এটা 5000 সিৰিজ ৰাউটাৰবোৰ হৈছে নেটৱৰ্ক এজ ৰাউটাৰ বুলি কয় 5000 সিৰিজ আমি ইয়াতে 5000 এইবিলাক ৰাউটাৰ আমাৰ ক'ত ইউজ কৰা যায় ডাঙৰ লাৰ্জ অৰ্গেনাইজেশ্যনত আমাৰ এইবিলাক ৰাউটাৰ ইউজ কৰা যায় ঠিক আছে তো নেক্সট তাতকৈ আমাৰ ডাঙৰ ৰাউটাৰ ক'ত ইউজ কৰোঁ আমাৰ সাৰ্ভিস প্ৰভাইডাৰ মানে কি ISP 6000 আৰু 9000 সিৰিজৰ ৰাউটাৰবোৰ ইউজ কৰে মেইনলি তো 9000 সিৰিজৰ ৰাউটাৰ ISP পাবা তো এইবিলাক বহুত ডাঙৰ ৰাউটাৰ হয় এইবিলাকে এইবিলাক 9000 সিৰিজ ৰাইট এইবিলাক হয় এইবিলাক তো এইবিলাক ISP আমাক কি কৰে আমাক ইন্টাৰনেট সাৰ্ভিস কোনে আমাক প্ৰভাইড কৰে ISP দিয়ে তো সিহঁতক মাল্টিপল ৰুটৰ কাৰণে ইউজ কৰা হয় মাল্টিপল নেটৱৰ্কছ থাকে তো সিহঁতক হেভি ৰাউটাৰ সিহঁতক লাগিবই লাগিব ঠিক আছে তো এইবিলাক 9000 সিৰিজৰ ৰাউটাৰ হয় এইবিলাক ৰাউটাৰ তো ইয়াত প্ৰটকল ইউজ কৰিব পাৰে সিঙ্গল টাইমত মাল্টিপল ডিভাইস মাল্টিপল আমাৰ ইয়াতে ৰিডান্ডেন্সি পাৰপাজত ইউজ কৰিব পাৰে এইবিলাক ৰাউটাৰ ঠিক আছে তো এইবিলাক হৈছে আমাৰ ৰাউটাৰৰ ক্যাটাগৰী তো ৰাউটাৰ there are 3 types of ports in router LAN interface থাকে আমাৰ ইথাৰনেট বা ফাস্ট ইথাৰনেট থাকে বা গিগাবিট ইথাৰনেট থাকে আৰু নেক্সট থাকে আমাৰ WAN ইন্টাৰফেস থাকে বা সিরিয়াল থাকে আমাৰ আৰু নেক্সট থাকে আমাৰ এডমিন ইন্টাৰফেস বা কনসোল থাকে আমি কনসোলটোত আমি RJ45 কানেক্ট কৰি আৰু আনসাইডে আমাৰ USB কানেক্ট কৰি আমি কনফিগাৰেশন কৰোঁ ঠিক আছে ৰাউটাৰত আমাৰ RAM থাকে RAM is used for running configuration যিখিনি আমাৰ running configuration থাকে সেইখিনি আমাৰ RAM ষ্ট'ৰ হৈ থাকে আৰু যেতিয়া আমি ৰাউটাৰত আমি WR কমাণ্ডটো ইউজ কৰোঁ মানে ৰাইট কমাণ্ড ইউজ কৰোঁ তেতিয়া আমাৰ RAM-ৰ পৰা যায় কোড NVRAM মানে নন ভলাটাইল RAM ঠিক আছে পাৰ্মানেন্ট ষ্ট'ৰেজ তাৰমানে ঠিক আছে ৰাউটাৰৰ হাৰ্ড ডিস্ক য'ত আমাৰ ষ্টাৰ্টআপ কনফিগাৰেশনখিনি থাকে ওকে ROM মানে কি হৈছে ৰাউটাৰৰ যিটো BIOS প্ৰগ্ৰাম
BIOS প্ৰগ্ৰামটো য'ত থাকে iOS ৰাউটাৰৰ iOS বুলি ক'লে য'ত থাকে অপাৰেটিং সিস্টেম হেতু আমাৰ ROM-ত থাকে ঠিক আছে ROM আৰু ফ্ল্যাশ তাতে ফ্ল্যাশটো ক'ত থাকে ফ্ল্যাশত আমাৰ iOS ফাইল ক্যান বি ষ্ট'ৰ ইণ্টাৰ নেটৱৰ্ক অপাৰেটিং সিস্টেম আমাৰ ইয়াত iOS যিটো iOS থাকে হেতু আমাৰ ফ্ল্যাশত থাকে আমাৰ ROM-টো এটা চিপছেট হয় ফ্ল্যাশটো আমাৰ এটা এৰিয়া হয় য'ত আমাৰ iOS ফাইলটো থাকে ওকে ISO is a Cisco proprietary operating system ISO মানে হৈছে ইণ্টাৰ নেটৱৰ্ক অপাৰেটিং সিস্টেম iOS বুলি কয় ৰাউটাৰৰ Ciscoৰ যিটো অপাৰেটিং সিস্টেম হেতুৰ নাম iOS বুলি কয় তো ইনিশিয়াল কনফিগাৰেশন কৰিবৰ কাৰণে আমাক বেসিক আমাক কি লাগে কনসোল কেবল লাগে এটা আমাক সফটওয়্যাৰ লাগিব যিকোনো পুটি আমি ইউজ কৰো নরমালি নহলে মোবা এক্সটার্ম আমি ইউজ কৰো মোবা এক্সটার্ম নহলে আমাৰ আমি টার্মিনাল ইউজ কৰো বা আমি ইয়াত কি কৰো আমি ইমুলেশন সফটওয়্যাৰ আমি কিছুমান ইউজ কৰো যেনেকৈ আমাৰ Cisco পেকেট ট্ৰেচাৰ ঠিক আছে এটুক আমি সিমুলেটৰ বুলিও ক'ব পাৰো আমি Cisco router and switches do not have any IP addresses or configuration hence it requires to use the console port for initial configuration by default Cisco router কোনো ধৰণৰ IP address লাগি পেলাই নাহে আমি এটো নিজে আমি IP address assign কৰিব লাগে দিব লাগে ঠিক আছে দুটা মোডস থাকে এটা আছে GUI গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস আৰু এটা CLI কমান্ড লাইন ইন্টাৰফেস আমি দুটা মোডৰ হত কনফিগাৰেশন কৰো কিন্তু নরমালি আমাৰ CLI মোডতে কৰা যায় কমান্ড লাইনতে কৰা যায় গ্ৰাফিক্যাল ইউজাৰত কৰা না যায় Cisco router okay তো basic configuration tasks আমি host name IP address add to LAN interface activate LAN set password to console port আৰু telnet এখিনি আমি আজি সাম আজি এতিয়া সাম আমি ঠিক আছে তো এতিয়া আমি প্ৰ্যাকটিক্যাল কৰো তো এই তিনটা বস্তু আমি চাই লম এতিয়া আমি এটা নতুন শীট লও যিকোনো এটা মই ৰাউটাৰ ললো তো ৰাউটাৰটো মই ইয়াতে কমান্ড CLI যাম ঠিক আছে এতিয়া বুটিং হৈ আছে বুটিং হতে অলপ টাইম লয় ওকে এতিয়া ইয়াতে দিছে would you like to enter the initial configuration মানে ৰাউটাৰে নিজে এটা ইনিশিয়াল সেটআপ কৰে হেতুৰ মতে তুমি কৰিব বিচাৰা নেকি যদি বিচাৰা yes কৰিব পাৰা ৰাউটাৰৰ মতে তুমি যোৱা অলপ কনফিগাৰেশন কৰি লোৱা আমিতো হেতু মতে নিবিচাৰো আমাৰ মতে আমি বনাম কনফিগাৰেশন কৰিম সো আমি সেই কাৰণে সদায় অলৱেজ ইয়াতে নো কৰিব লাগে এন্টাৰ ওকে ইতে এনেকে যেটো এনেকে আহিল ন এটু মুডক আমি কি মুড বুলি কয় এটো সোৱা রাউটার গ্রেটার দেন যেটো আহিল এটো হৈছে ইউজার মুড এটো দিয়া হয় ফর জুনিয়র এডমিনিস্ট্রেটর ফর নেটওয়ার্ক মনিটরিং অনলি ঠিক আছে লাইক পিং কৰি চাব পাৰা ইয়াতে ট্ৰেস রুট কোৰ পৰা কোলৈ গৈছে ট্ৰেসিং টু হেতু চাব পাৰা লগইন কৰিব পাৰা এনেবল কৰিব পাৰা কমান্ড ঠিক আছে টেলনেট কৰিব পাৰা এইবিলাক বাট কনফিগাৰেশন ইজ নট পসিবল যেতি আমাৰ কোনো আমাৰ জুনিয়ৰ আমাৰ ইঞ্জিনিয়াৰ জয়েন কৰিছে অফিসটো তেতিয়া আমি তাক অকল লগইন কৰা পাসওয়ার্ডটো দিও রাউটার এনেকে যাই পেলা ইউজার লগন মোডত থাকে এটু মোডত থাকিব ঠিক আছে সি নরমাল টেলনেট কৰি চাব পাৰে বা পিং কৰি পেলাই চাব পাৰে হেবিলাক কাম কৰিব পাৰে কনফিগাৰেশন কৰিব নোৱাৰে কেতিয়াও ওকে নেক্সট আহিল আমাৰ রাউটার হ্যাশ মানে হৈছে আমাৰ প্ৰিভিলেজ মোড মানে হৈছে সিনিয়র এডমিনিস্ট্রেটর ফর ভেরিফিকেশন এন্ড মনিটর আমাৰ ভেরিফিকেশন এন্ড মনিটর কৰাৰ কাৰণে যিবিলাক সিনিয়র এডমিনিস্ট্রেশন থাকে হিহতে এটো আমাৰ এন মোডটো ইউজ কৰে এনেবল মোডটো ইএন কইলে আমি এনেবল ইএন এন্টার আমি হ্যাশ মোড পাই গলো দেখা পাইছা এটো হ্যাশ মোড ঠিক আছে ইয়াত মাল্টিপল বস্তু ইয়াত আমি কৰি চাব পাৰো হ্যাশ মোডত এইবিলাক আমাৰ সিনিয়র যিবিলাক আমাৰ এডমিনিস্ট্রেটর থাকে তো তাহাতৰ হাতত হ্যাশ মোড থাকে আৰু যেটো config has মানে হৈছে global configuration mode in this mode we can able to configure a router যে আৰু যেতিয়াই আমি global configuration mode যেনে conf team আৰু আমি ইয়াকে কয় global configuration mode
আৰু এটো মোডত হে গলে হে আমাৰ গোটেইখিনি আমাৰ প্ৰিভিলেজ পোৱা যায় গোটেই কনফিগাৰ আমি এটো মোডতে কৰিব পাৰো ওকে তো আজি আমি চাম অনলি হোষ্ট নেম আইপি এড্ৰেছ কেনেকৈ এছাইন কৰে আৰু এক্টিভেট কেনেকৈ কৰে ঠিক আছে আৰু পাছৱৰ্ড কেনেকৈ আমি লগাও ওকে সেইখিনি চাই আমি আজি ক্লাছ এণ্ড কৰিম নেক্সট আমি বেলেগ চাম তো আমি এইটো ৰাউটাৰত আমি এতিয়া আমাৰ ইয়াত সোমাই গ'লো সোমাই যাই পেলাই আমি যদি আমি চাব লাগে আমি ইয়াৰ পৰা ওলালো আমি যিকোনো বস্তু যদি আমি চাব লাগে আমি ৰাউটাৰৰ শো কমাণ্ড ইউজ কৰোঁ sh ওকে sh কমাণ্ড ইউজ কৰোঁ sh আমাৰ শো আমি এতিয়া চাম ইণ্টাৰফেচ এই ৰাউটাৰটোত ইণ্টাৰফেচ কিমান আছে শো আইপি ইণ্টাৰফেচ int ব্ৰিফ এতিয়া আমাৰ ইণ্টাৰফেচ কি কি ডিটেইলছ আমাৰ ইয়াত দেখাই দিব ঠিক আছে শো আইপি ইণ্টাৰফেচ ব্ৰিফ আমাৰ কি গিগাবিট আমাৰ ইথাৰনেট 0/0/0 আছে আৰু এটা আছে গিগাবিট ইথাৰনেট 0/0/1 আছে ঠিক আছে আৰু এইবিলাক সব ডাউন ষ্টেটত আছে ওকে তো আমি ইয়াতে এটা আমি কাম কৰিম আমি ইয়াতে এটা সিস্টেম আমি সাপোজ লগাম আমি এটা সিস্টেম লগাম সাপোজ এটো আমি সিস্টেম লগালো সিস্টেম আমি কোড লগালো আমি ডাইৰেক্ট আমি কোড লগালো এটো গিগাবিট 0/0/0 পোৰ্টৰ লগালো আমি ঠিক আছে এতিয়া আমি যদি গিগাবিট 0/0 পোৰ্টত আমি এন্টাৰ হ'ব লাগে তেতিয়া আমি কোড যাব লাগিব গ্লোবাল কনফিগাৰেশন মোড কাৰণ উইদাউট গ্লোবাল কনফিগাৰেশন মোড কনফিগাৰেশন ইজ নট পসিবল তো গলো আমি আমাৰ ইয়াৰ ইন্টাৰফেসটোৰ নাম কি gig 0/0/0 তো আমি ইন্টাৰফেস int মানে শর্ট ফর্ম বা int ডাইরেক্ট ইন্টারফেস বুলি লিখিব পাৰা তোমালোকৰ ইচ্ছা তাৰ পিছত গিগাবিট ইথাৰনেট লিখিব পাৰা বা gig লিখিব পাৰা gig 0/0/0 এটো আমি লিখিলো এন্টাৰ কৰিলো তাৰ মানে আমি কোড সোমালো সো config if মানে ইন্টাৰফেসটোৰ ভিতৰত সোমাই গলো আমি তাৰ মানে এইটো ইন্টাৰফেসৰ ভিতৰত সোমালো ইটা আমি ইয়াত আইপি এড্ৰেছ দিম আইপি এড্ৰেছ ইটা আমি দিম আইপি 10.0.0. আমি 1 দিম ঠিক আছে দি পেলা আমি /8 or সাবনেট মাস্ক দিম মানে কিমান দিম ক্লাস আমি ফুল দিম 255.0.0.0 ঠিক আছে এটো আমি ইয়াতে দিলু ওকে এতিয়া আমাৰ পোৰ্টটো ডাউন হৈ আছে ৰাউটাৰৰ পোৰ্ট বাই ডিফল্ট এডমিনিষ্ট্ৰেটিভ ডাউন হৈ থাকে তেতিয়া আমি আপ কৰাবৰ কাৰণে নো start কমাণ্ডটো ইউজ কৰো নো sh ইয়াত এই কমাণ্ডটো দিয়াৰ লগে লগে সো এটো আপ হৈ গল ওকে এই পোৰ্টটো আপ হৈ গল এতিয়া ইয়াত আপ দেখাই দিছে দেখা পাইছা এতিয়াতে মই এটা সিস্টেমত আমি আইপি দিম সিস্টেমত আমি আইপি কি দিম আমি সেম সিরিজত দিম আমি রাউটাৰত দিছিলো 10.0.0. আমি 1 দিছিলো ইয়াত 2 দি দিও ঠিক আছে /8 মানে 255 নেটৱৰ্কৰে আছিল আৰু তেতিয়া আমি যেতিয়া ৰাউটাৰ লগা আমি ৰাউটাৰৰ গেটৱে দিব লাগিব ৰাউটাৰৰ গেটৱে মানে কি যেটো ইয়াত ইন্টাৰফেসত আইপি2 দি আছে হেতু তাৰ গেটৱে বুলি কয় তো 10.0.0. আমি 1 ইয়াৰে গেটৱে হৈ গল ঠিক আছে এতিয়া আমি ইয়াৰ পৰা চাও ৰাউটাৰটো আমাৰ পিং পাইছে নে নাই আমাৰ পিং কমাণ্ডৰ সহায় কৰি আমি কমিউনিকেশন চেক কৰো ping 10.0.0.1 ইয়াত দেখা পাইছা ৰিপ্লাই ফ্ৰম পাইছা মানে পিং ইজ পসিবল এতিয়া আমি ৰাউটাৰৰ পৰা চাও ৰাউটাৰৰ পৰা পিসি2 পাইছো নে নাই ৰাউটাৰৰ পৰা পিসি2 ইয়াত ডাইৰেক্ট এন কৰিলে ডাইৰেক্ট ইয়াতে হেজ মোডত আহি যায় ঠিক আছে আমাৰ পিং ইয়াতে 10.0.0. আমাৰ কি আছিল পিসিৰ আছিল 2 তো ইয়াতে 2 পিং 100% পাই আছে পসিবল ঠিক আছে তো এনেকে আমি ইন্টারফেসত আইপি দিও এতিয়া মই যদি চাও ইন্টারফেসত আইপি তো লাগিল নে নাই সো আইপি ইন্টারফেস ব্রিফ এটু কমান্ড মাইলো এতিয়া ইয়াত সো আইপি এড্ৰেছ গিগাবিট ইথাৰনেট 0/0/0 ইয়াত 10.0.0.1 yes ip মেথড ম্যানুয়াল স্ট্যাটাস আপ প্রটোকল আপ ঠিক আছে এটু আপ দেখাইছে আগত কি আছিল আমাৰ ডাউন আছিল এডমিনিষ্ট্ৰেটিভলি ডাউন আছিল তো তেনেকে আপ কৰো এতিয়া মই আকৌ এগেইন যদি মই পোৰ্টটো ডাউন কৰিব লাগে আকৌ মই কনফিগ টাৰ্মিনালত যাম ইন্টাৰফেস গিগাবিট ইথাৰনেট আমাৰ 0/0/0 পোৰ্টত গলো নো start কমাণ্ড ইউজ কৰিলো মই ইয়াত চাবা আকৌ মই যদি 200 আইপি ইন্টাৰফেস ব্রিফ কমাণ্ড ইউজ কৰিলো এসো ইয়াতে ম্যানুয়াল যেটো পোৰ্ট আছে ইয়াতে আপটো দেখাই আছে কিন্তু আমাৰ এই পোৰ্টটো সৰি নো start দিলু নেকি মই নো start দিলো ৰবা 1 মিনিট নো start দিলো মই start দিব লাগিছিল start দিলো সো ডাউন হৈ গল ঠিক আছে এতিয়া 200 আইপি ইন্টাৰফেস ব্রিফ এতিয়া সোয়া ইয়াত যেটো পোৰ্ট আছিল এডমিনিষ্ট্ৰেটিভলি ডাউন তাৰ মানে মই ডাউন কৰি থৈ দিছো পোৰ্টটো ঠিক আছে আৰু ডাউন কৰাৰ কাৰণে ইয়াত ৰঙা লাইট জ্বলি গল ইয়াত ৰঙা লাইট জ্বলিল মানে কি ইয়াৰ পৰা এটা পিং পসিবল নহয় এতিয়া
ইয়াত ৰিপ্লাই ফৰ্মটো যিটো পাইছিলোঁ আমাৰ ৰিপ্লাই ফৰ্মটো আমাৰ কি হৈ গ'ল ডাউন হৈ গ'ল ৰিকুৱেষ্ট টাইম আউট দি দিছে RTO আহি গ'ল ঠিক আছে তো তেনেকুৱাকৈ আমি ৰাউটাৰৰ ইণ্টাৰফেচত IP দিওঁ আৰু ৰাউটাৰৰ পোৰ্ট আপ কৰোঁ যিটো আমাৰ বাই ডিফল্ট এডমিনিষ্ট্ৰেটিভ ডাউন মোডত থাকে ওকে বুজি পাইছা ক্লিয়াৰ এইখিনিলৈকে ডাউট আছে নে কিবা এইখিনিলৈকে কিবা ডাউট আছে ওকে ঠিক আছে এতিয়া আমাৰ ৰাউটাৰত ইয়াত ৰাউটাৰ বুলি লিখা আহি আছে ৰাউটাৰত আমি এটা হোষ্ট নেম দিব পাৰোঁ ৰাউটাৰটোৰ নাম আমি দিব পাৰোঁ যেনেকৈ আমি এইচ হোষ্ট নেম দিবৰ কাৰণেও আমি ক'ত যাব লাগিব গ্লোবেল কনফিগাৰেশ্যন মোডত যাব লাগিব কনফিগ টি তো হোষ্ট নেমৰ কাৰণে আমি হোষ্ট নেম আমি ইয়াতে লিখিম যিকোনো আমি ইয়াত হোষ্ট নেম দিব পাৰোঁ সাপোজ মই গুৱাহাটী ৰাউটাৰ মই ইয়াতে দি ৰাউটাৰ এনেকৈ দিলোঁ তো এইটো আমাৰ এতিয়া গুৱাহাটী ৰাউটাৰ এইটো আমাৰ ইয়াতে হোষ্ট নেম আমাৰ হৈ গ'ল গুৱাহাটী ৰাউটাৰ ঠিক আছে তো এনেকৈ আমি হোষ্ট নেম দিব পাৰোঁ গুৱাহাটী ৰাউটাৰ বুলি ওকে তো নেক্সট আমাৰ ইয়াতে পাছৱৰ্ড ছেট কৰিব পাৰোঁ আমাৰ এনাবলত সোমোৱাৰ কাৰণে ওকে তো আমি এনাবল পাছৱৰ্ড মই লিখিলোঁ G2 সাপোজ ঠিক আছে তো এতিয়া মই এন কৰিলোঁ এন কৰি এতিয়া মই লগ আউট ঠিক আছে লগ আউট কৰিলোঁ এতিয়া চোৱা এতিয়া মই যদি এনাবল মোডত যাব বিচাৰোঁ EN লিখিলোঁ ইয়াত পাছৱৰ্ড বিচাৰিছে ওকে তো পাছৱৰ্ড G2 মাৰিলোঁ ঠিক আছে এতিয়া মই ৰাউটাৰৰ যদি আমি কনফিগাৰেশ্যন আমি চাব বিচাৰোঁ তেতিয়াহ'লে আমি কেনেকৈ চাব পাৰোঁ ৰানিং কনফিগাৰেশ্যন বা ৰান যি মাৰা এইটো তোমাৰ ইচ্ছা ৰান মাৰিলেও হ'ব বা ৰানিং কনফিগাৰেশ্যন মই ৰানিং কনফিগাৰেশ্যন মাৰাৰ পিছত ইয়াতে তোমাৰ যিখিনি কনফিগাৰ কৰিলোঁ মই এতিয়া বৰ্তমান এইখিনি চব আহি আছে যিখিনি কনফিগাৰ কৰিলোঁ মই ইয়াতে চব দেখাই আছে ভালকৈ চাই লওঁ এবাৰ ওকে তো আমি গিগাবিট ইথাৰনেট গৈছিলোঁ IP দিছোঁ ঠিক আছে IP দি আমি ইয়াত গোটেইখিনি কৰিলোঁ তাৰপিছত আমি পাছৱৰ্ডো দিছোঁ যে সেইটো আমাৰ ইয়াতে আছে এই চোৱা পাছৱৰ্ড G2 তো এইটোতো মোৰ পাছৱৰ্ডটো দেখা পাই আছে চবে যেতিয়া আমি ৰানিং কনফিগ কৰিম তেতিয়াতো পাছৱৰ্ডটো দেখা পাই আছে ন তো তেতিয়াহ'লে আমাৰ এইটো পাছৱৰ্ডটোতো আমাৰ এনক্ৰিপ্ট নহ'ল ন আমি কোনোবাই যেতিয়া আমাৰ ছিনিয়ৰ লেভেলৰ এটা ইঞ্জিনিয়াৰে আমাৰ খুলি আছে ৰাউটাৰটো তেতিয়া যেতিয়া ৰান মাৰিব তেতিয়াতো দেখা পাই যাব সেইকাৰণে আমি এই পাছৱৰ্ড বুলি আমি এইটো ইউজ নকৰোঁ আমি ঠিক আছে আমি যদি ৰাউটাৰত পাছৱৰ্ড দিব লগা হয় তেতিয়া আমি এনেকৈ যিটো আমি কৰিছিলোঁ এনাবল আমি পাছৱৰ্ড বুলি আমি পাছৱৰ্ড আমি ইউজ নকৰোঁ এতিয়া আমি এনাবল পাছৱৰ্ড আমি দিলোঁ তাৰমানে পাছৱৰ্ডটো উঠাই দিলোঁ এতিয়া মই যদি চাওঁ EN দি কৰিলোঁ লগ আউট কৰিলোঁ এতিয়া মই যদি এনাবল চাওঁ ডাইৰেক্ট সোমাই গৈছোঁ আমাৰ ঠিক আছে মই পাছৱৰ্ডটো উঠাই দিলোঁ এতিয়া মই যদি পাছৱৰ্ড দিব লাগে মই কৰিম ইয়াতে এনাবল ফাৰ্ষ্ট গ্লোবেল কনফিগাৰেশ্যন মোডত যাব লাগিব আমি কৰিম তাৰপিছত এনাবল আমি চিক্ৰেট দিম আমি এনাবল চিক্ৰেট মই আমি ইয়াত G2 দিলোঁ ঠিক আছে ইয়াত G2 দিয়াৰ পিছত এতিয়া ৰান মই যেতিয়া মই মাৰিলোঁ এতিয়া চোৱা ইয়াতে মোৰ পাছৱৰ্ডটো কি বুলি আহিছে চোৱা এনাবল চিক্ৰেট এইটো ঠিক আছে এইটো ইয়াত কিহত দেখাই আছে MD5ত দেখাই আছে মানে হেজ ফৰ্মেট হেজ ভেলু ওকে তো MD5ত দেখায় এইটো আৰু এইটো ক্ৰেক কৰিব পৰা যায় মোৰ তাত ছফ্টৱেৰ আছে তেনেকুৱা যিবিলাক ইথিকেল হেকিঙত ইউজ কৰা যায় আমাৰ এইবিলাক হেজ আমাৰ এনক্ৰিপ্টৰ আছে তো কিন্তু এইটো এটা টাইমলৈকে আমাৰ চিক্ৰেট হৈ থাকিল মানে ঠিক আছে এইটো আমাৰ হেজত থাকিল তাৰমানে চাইফাৰ টেক্সট থাকিল যাতে বেলেগ কোনোবা ব্ৰেক কৰিব নোৱাৰে পটককৈ আইডেণ্টিফিকেশ্যন হ'লেও ব্ৰেক কৰিব নোৱাৰে ঠিক আছে তো তেনেকৈ আমি পাছৱৰ্ড দিব পাৰোঁ আমি এতিয়া যদি আমি ইয়াত এন কৰি আমি যদি লগ আউট কৰোঁ এবাৰ আমাৰ এনাবল কৰিলোঁ এনাবল কৰাৰ পিছত আমাৰ কি হ'ব আকৌ পাছৱৰ্ড দিব লাগিব ঠিক আছে পাছৱৰ্ড GITU G2 ঠিক আছে আমি ইয়াত পাছৱৰ্ড দিলোঁ হৈ গ'ল
এতিয়া আমাৰ আৰু এটা ইয়াতে বস্তু লাষ্ট আজি মই কৰাই দিওঁ টেলনেট ওকে তো টেলনেট আমাৰ হৈছে ৰিমোট এক্সেছ তো এইটো সাপোজ পিসি টেলনেট আমি কিয় কৰোঁ সাপোজ এইটো যিটো ৰাউটাৰটো আছে আমাৰ ক'ত আছে ৰাউটাৰ ইউএছএত আছে ওকে তো মই গ'লো ইউএছএত যাই পেলাই মই কি কৰি আহিলোঁ তাতে কনফিগাৰ কৰি থৈ আহিলোঁ ওকে তো কনফিগাৰ কৰি থৈ আহি কিনে তো ৰাউটাৰটোৰ মোৰ এক্সেছ লাগে ওকে তো ৰাউটাৰটো এক্সেছৰ কাৰণে আমাৰ এই মই আছোঁ অফিচ আমাৰ ক'ত আছোঁ ইণ্ডিয়াত আছোঁ তো মোক কি লাগিব এক্সেছ কৰিব লাগিব মইতো বাৰে প্ৰতি মই আমেৰিকা যাই পেলাই ৰাউটাৰত কনজল লগাব মই নাযাওঁ হয়নে নহয় তো মই কি কৰিম ৰাউটাৰটোত মই এটা ৰিমোট ছাৰ্ভিচ এনাবল কৰি থওঁ টেলনেট হৈছে এটা ৰিমোট ছাৰ্ভিচ যাৰ সহায়ত আমি দূৰৰ পৰা এটা ছিষ্টেমৰ সহায়ত ৰিমোট কানেক্টিভিটি কৰি আমি এই ৰাউটাৰটো এক্সেছ কৰিব পাৰোঁ ঠিক আছে তো আমি তাকে টেলনেট বুলি কওঁ ছাৰ্ভিচ এটা ওকে কিন্তু টেলনেট ছাৰ্ভিচ এতিয়া মেক্সিমাম ৰাউটাৰত ইউজ নকৰে কাৰণ টেলনেটটো আমাৰ সিকিউৰড নহয় আমি ঠিক আছে টেলনেটৰ পোৰ্ট নম্বৰ হৈছে 23 আৰু টেলনেটটো আনসিকিউৰড সেইকাৰণে আমি টেলনেট ইউজ কৰোঁ SSH মই নেক্সট ক্লাছত কৰাই দেখাই আছোঁ তোমালোকক ঠিক আছে আৰে ইয়াৰ এইটো ডাউন হৈ গ'ল 1 মিনিট ঠিক আছে মই এটা তাৰ কাৰণে এটা বেলেগ এটা ৰাউটাৰ লৈ ল'ম পটককৈ লৈ লৈছোঁ এটা ৰাউটাৰ লৈ লৈছোঁ মই কানেক্ট কৰিলোঁ কানেক্ট কৰি আমি ইয়াতে IP কি দিছিলোঁ 10.0.0 to 10.0.1 ওকে ঠিক আছে তো আমি ৰাউটাৰত গ'লোঁ ৰাউটাৰ যে আমি নো কৰিলোঁ এনেবল কৰিলোঁ তো গ্লোবেল কনফিগাৰেশ্যন মোডত গ'লোঁ আমি ফাৰ্ষ্ট পেজ আমি নাম দিলোঁ ফাৰ্ষ্ট পাছ হোষ্ট নেম দিলোঁ এটা হোষ্ট নেম দিলোঁ আমাৰ গুৱাহাটী ৰাউটাৰ গুৱাহাটী দিলোঁ বাৰু গুৱাহাটী ঠিক আছে গুৱাহাটী R ৰাউটাৰ ওকে তো আমি নেক্সট আমি ইণ্টাৰফেচত IP এড্ৰেছ দিওঁ আমি ইণ্টাৰফেচত সোমালোঁ গিগাবিট ইথাৰনেট 0/0/0 গ'লোঁ আমি IP এড্ৰেছ দিম আমি 10.0.0. আমাৰ 1.255.0.0.0 আমি /8 নেটৱৰ্ক ল'লোঁ আমি নো চাৰ্ট কৰি পোৰ্টটো আমি আপ কৰিলোঁ আপ কৰি আমি ইয়াত এটা টেলনেটৰ কাৰণে ইউজাৰ নেম দিম ইউজাৰ নেম মই দিলোঁ G2 দিলোঁ পাছৱৰ্ড আমি দিম G2 দিলোঁ ঠিক আছে তাৰপিছত মই এনাবল পাছৱৰ্ড দিম ইয়াতে এনাবল দিলোঁ সিক্ৰেট দিলোঁ মই G2 নাম দিলোঁ ওকে দি এবাৰ মই টেলনেট ইউজ কৰিম টেলনেট ইউজ কৰাৰ কাৰণে আমাৰ সেইটো এটা ভাৰ্চুৱেল ইণ্টাৰফেচ হয় ওকে তো ভাৰ্চুৱেল ইণ্টাৰফেচৰ কাৰণে কামান হৈছে লাইন VTY মানে ভাৰ্চুৱেল টাৰ্মিনেল ওকে তো 0 স্পেচ আমাৰ 4 তাৰমানে 0 স্পেচ 4 মানে আমাৰ ইয়াত 0ৰ পৰা 4টা মানে আমি 5টা PC একেলগে বাহিৰৰ পৰা আমি ৰিমোট এক্সেছ কৰিব পাৰোঁ 0 মই যদি ইয়াত 6 দিওঁ মানে 0ৰ পৰা 6 আমি 7টা PC একেলগে আমি ৰিমোট এক্সেছ কৰিব পাৰোঁ ইয়াত 0ৰ পৰা ম্যাক্সিমাম আমি ইয়াত যদি ইউজ কৰিব পাৰোঁ 15 ঠিক আছে তো তেনেকৈ আমি ইউজ কৰিব পাৰোঁ মই বৰ্তমান আমি 0 to 5 দি দিলোঁ ঠিক আছে লাইন VTY 0 to 5 তাৰমানে 6টা ছিষ্টেম একেলগে আমাৰ লাইন ভাৰ্চুৱেল টাৰ্মিনেলত আমাৰ ইউজ কৰিব পাৰিব তাতে মই দিলোঁ দিয়াৰ পিছত ইয়াতেও এটা পাছৱৰ্ড দিব লাগিব মই এইটো পাছৱৰ্ড G2 নাম থলোঁ তাৰপিছত লগইন লোকেল এইটো এটা কমাণ্ড তুমি দিব লাগিব যে ইয়াত আমাৰ লগইন কৰিব পাৰিব লোকেল জি পেলাই ওকে তো এইখিনি কৰা হোৱাৰ পিছত ইয়াতে কাম অলমোষ্ট হৈ গ'ল তে নেক্সট আমি চাম ইয়াতে সিস্টেমটোত যাই পেলাই সিস্টেমটোত আমাৰ ফাৰ্ষ্ট আমি কি কৰিম IP এড্ৰেছটো পিং হৈছে নাই আমি চেক কৰি চাম পিং আমি কি কৰিম ৰাউটাৰটো কৰিম 10.0.0.1 পিং হৈছে নাই পিং আমাৰ চলি আছে বৰ্তমান ওকে ভাল কথা তে নেক্সট আমি কি কৰিম টেলনেট TELNET টেলনেট আমাৰ কোনটো আছিল 10.0.0.1 কৰিলোঁ ঠিক আছে ইউজাৰ নেম আহিল G2 দিলোঁ পাছৱৰ্ড আহিল G2 দিলোঁ ইয়াতে R আহি গ'ল ঠিক আছে এনাবল কৰিলোঁ আকৌ মই এখন G2 দিলোঁ ইয়াত মই R ৰাউটাৰটো এক্সেছ কৰিব পাৰিলোঁ মই এতিয়া show run মই কমাণ্ড ইউজ কৰিছোঁ ইয়াতে মই ৰাউটাৰটো ৰিমোটলি এক্সেছ কৰিব পাৰি আছোঁ উইথ দ্য হেল্প অফ টেলনেট
কনফিগাৰেশ্যন তো আজি ইয়াতে টেলনেটত আমি এৰিলোঁ এইখিনি কনফিগাৰেশ্যন ভালকৈ চালে হ'ল ওকে চাই পেলাই নেক্সট ক্লাছত আমি ডিছকাছ কৰিম নেক্সট ক্লাছ আমি এছ কৰিম আৰু মাল্টিপল কনফিগাৰেশ্যন কৰি আমি আগুৱাই যাম আৰু ইয়াতে ৰাউটিঙৰ মাজতে মই FLSM আৰু VLSM আৰু ছুপাৰ নেটিং একেলগে কৰাই দিম তেতিয়া অলপ IP এড্ৰেছখিনিৰ লগত মানে অলপ ফ্ৰেণ্ডলি হৈ যোৱাৰ পিছত ইজি পাই যাব তোমালোকে ঠিক আছে তো ইয়াত কিবা বুজি নোপোৱা থাকিল আজি মই এটা কোৱেশ্চন আছিলে এটো যে ৰাউটাৰটো যে টেলনেটৰ থ্ৰু আমি এক্সেছ কৰিলো তা ৰিমোটলি এটো কানেকচনটো কেনেকৈ থাকিব মানে বেলেগ ৰাউটাৰটো বেলেগ জায়গাত থাকিব এয়াৰ পৰা পিচিটো মাজত কোনটো কানেকচন থাকিব সেইটো কানেকচনটো কিহত থ্ৰু দি থাকিব মানে কানেকচনটো চা এতিয়া যদি টেলনেটত কানেকচন থাকে না এইটো এক মিনিট মই বুজাই দিছো এটা রাউটার আমার রাউটার বা সার্ভারবোৰ আমার কোড থাকে এটা আমার রেকর্ড থাকে ঠিক আছে রেকর্ড থাকে এনেকা আমার রেকর্ড থাকে এটু ললো মই রাউটার ললো এটু ললো মই সুইচ ললো ওকে তো এনেকা ইয়াত মাল্টিপল কানেকশন থাকে ঠিক আছে এটু মই ললো সার্ভার ললো ঠিক আছে আৰু এটু মই ললো এক্সেস সুইচ ইহঁতৰ লগত মাল্টিপল কানেকশন থাকে তো এবিলাকৰ পৰা কেবল ওলাই যায় এবিলাকৰ পৰা কেবল ওলাই যায় পেলা আমাৰ কোড লাগে ডেস্কটপত লাগে ইউজাৰত থাকে বহে ইউজাৰত বহে তাতে লাগে ঠিক আছে তো ইয়াতে আমাৰ মাল্টিপল ভিলেন লগাও মাল্টিপল ভিলেন ইউজ কৰো আমি ইউজাৰৰ কাৰণে বেলেগ ভিলেন থাকে ইউজাৰৰ কাৰণে বেলেগ ভিলেন রাউটার সুইচ এবিলাক আমার কারণে ম্যানেজমেন্ট ভিলেন থাকে ম্যানেজমেন্ট ভিলেন ঠিক আছে তো আমি সবকে আমি রাউটারের অ্যাক্সেস নিদু আমি সাপোজ আমার এইটো অফিসটোত এইখিনি লৈকে আছে আমার এইচআর রুম ইহতক আমি যেটো ভিলেন আছে ইহতৰ ভিলেন 10 ইহতৰ এই 10 ভিলেনক আমি রাউটার সুইচৰ অ্যাক্সেস নিদু আমি তার উপৰত বহি আছে আমার আইটি ডিপার্টমেন্টত সব অ্যাক্সেস লাগিব ঠিক আছে তো আইটি ডিপার্টমেন্টৰ আমাৰ ভিলেনটো হৈছে 20 আৰু এই 20 ভিলেনটোক আমি রাউটার আৰু সুইচৰ আমি অ্যাক্সেসটো আমি এলাউ কৰিম ওকে তো অ্যাক্সেসটো এলাউ কৰাৰ কাৰণে আমি কি কৰিম পোর্ট নম্বৰ 23 পোর্ট নম্বৰ কিহৰ হয় টেলনেটৰ হয় টেলনেট তো আমি পোর্ট নম্বৰ 23 এই R1 ৰ আমি এলাউ কৰি দিম উইথ টেলনেট সার্ভিস তেতিয়া আমাৰ ইয়াতে বহি থকা পিসিবোৰে এক্সেস কৰিব পাৰিব ৰিমোট হল নে তাৰ পিছত এই কেটা ডিভাইসৰ যিটো লিংক আছে এইটো ৰাউটাৰৰ এইটো ৰাউটাৰৰ পৰা এইটো ফায়াৰৱল পাৰ লিংক এইটো ফায়াৰৱল আৰু এই আমাৰ অফিচৰ ৰেকটো আছে সাপোজ গুৱাহাটী আৰু এই ফায়াৰৱলটো লিংক হৈ আছে আইএসপি লগত আৰু এটা আইএসপি লগত আৰু এটা ফায়াৰৱল লিংক হৈ আছে এই ফায়াৰৱল লগত আৰু এটা ৰাউটাৰ আছে আৰু এইটো ফায়াৰৱল আমাৰ কিহত আছে সাইট টু সাইট আইপি সেক ভিপিএনত আছে ঠিক আছে তো তেতিয়া কি কৰিলো এটুক আমি টেলনেট দিলো এলাউ কৰিলো ইয়াৰ ফলত ৰাউটাৰ গল ৰাউটাৰ পিছত সুইচ আহিল সুইচৰ পিছত আৰু ইয়াত সুইচ আহিল সুইচৰ পিছত এটু আমাৰ পিসিবোৰ ইউজ কৰি আছে আৰু এই পাৰ্টখিনি আমাৰ কোড আছে এই পাৰ্টখিনি আছে ইউএসএ ঠিক আছে তো ইউএসএত বহি থকা এই ইউজাৰজন এটু আইটি ডিপাৰ্টমেন্টৰ হেড হয় তেখেত তো তেখেতেও তাতে অফিসটোত বহি উইথ দা হেল্প অফ তোমাৰ ভিপিএন তোমাৰ আৰু ভিপিএন আৰু তোমাৰ টেলনেট সার্ভিস ভিপিএন সার্ভিসটো থকা কাৰণে ইন্ডিয়াৰ এই ফায়াৰৱলটো এক্সেস কৰিব পাৰি আছে ওকে আৰু ফায়াৰৱলৰ পৰা এটু ৰাউটাৰ এক্সেস কৰিব পাৰি আছে ওয়ান এন্ড অনলি টেলনেট সার্ভিসটো ৰাউটাৰত থকা কাৰণে ওকে যদি টেলনেট সার্ভিসটো নাথাকিলেতেন তেনেহলে ইউএসএত বহি থকা এই সিস্টেমটোৱে ভিপিএনৰ থ্ৰুৰে ফায়াৰৱলটো পাই গল হয় কিন্তু ৰাউটাৰটো নাপালে হয় আমি ৰাউটাৰত এনেকে টেলনেটটো এনাবল কৰিব লাগিব যেটো আমি এতিয়া কৰিলো কিন্তু টেলনেটটো বেছি সুবিধাৰ নহয় টেলনেটত বহুত ভালনাৰেবল আহে
টেলনেটত আমি যেতিয়া ভিএপিটি কৰোঁ ভালনেবিলিটি এছেছমেণ্ট টেলনেটত বহুত ইছ্যুজ পায় চ' আমি মেক্সিমাম ডিভাইচত আমি টেলনেট আমি নকৰোঁ আমি এছএছএছ কৰোঁ চিকিউৰ চেল লগাওঁ আমি চিকিউৰ চেল আমি নেক্সট ক্লাছ প্ৰেক্টিকেল কৰিম বুজি ল'ম ক্লিয়াৰ ওকে আৰু কাৰোবাৰ কিবা বুজি নোপোৱা থাকিল সম্পক জুমন পাইছো স্যার সাজ্জাদ পাইছো স্যার সঞ্জু সঞ্জু বুজি পাইছা টপিকবোৰ বেছি কমপ্লিকেটেড কৰি নল'বা একদম ইজিলি ল'বা আমাৰ ইয়াতে কৰিছোঁ কি ফাৰ্ষ্ট হোষ্ট নেম দিলোঁ মই ঠিক আছে ফাৰ্ষ্ট আমি হোষ্ট নেম লিখিলোঁ গুৱাহাটী আৰ নেম দিলোঁ তাৰপিছত আমাৰ ইণ্টাৰফেচ গ'লোঁ আমাৰ ক'ত লগাইছোঁ আমি এইটো বস্তু চাই ল'লোঁ গিগাবিট 0/0/0 লাগি আছে তো আমি ইয়াতে গিগাবিট 0/0 ল'ব লাগিব ঠিক আছে তাত আমি কি কৰিলোঁ IP এড্ৰেছ এছাইন কৰিলোঁ আমি 10.0.0.1 আৰু এইটো IP এড্ৰেছৰ ছাবনেট মাস্ক মই /8 থলোঁ নো চাৰ্ট কমাণ্ডটো ইউজ কৰি পেলাই আমি পৰ্টটো আপ কৰাই দিলোঁ ঠিক আছে দি পেলাই আমি নেক্সট আমি এক্সিট কৰি ইউজাৰ নেম দিলোঁ আমি G2 দিলোঁ পাছৱৰ্ড G2 যিকোনো এটা তুমি ইয়াত নাম দিব পাৰা এনাবল সিক্ৰেট মই এইটো আকৌ পাছৱৰ্ড এটা দিলোঁ এনাবলৰ কাৰণে হেজৰ কাৰণে ঠিক আছে নেক্সট আমি যিটো টেলনেটৰ কাৰণে এইখিনিয়ে কামান লাইন VTY 0 পৰা আমি 5 কৰিলোঁ পাঁচটা ৰিমোট 6টা ৰিমোট হোষ্টিঙৰ কাৰণে তাৰপিছত পাছৱৰ্ড দিলোঁ যিকোনো এটা দিব পাৰা পাছৱৰ্ড লগইন লোকেল তাৰমানে এইটোত লোকেলি লগইন কৰিব পাৰিব এইটো কমাণ্ড দিয়াৰ পিছত ইয়াতে টেলনেট কমপ্লিট হৈ গ'ল এতিয়া আমি ইয়াত যদি আমি সেভ কৰিব লাগে ৰাউটাৰটোত এই যিখিনি কাম কৰিলোঁ তেতিয়া সেভ কৰিব কাৰণে ইয়াতে ডু WR তাৰমানে ডু ৰাইট বুলি বিল্ডিং কনফিগাৰেশ্যন ওকে হৈ গ'ল এতিয়া মই যদি সেভ নকৰিলোঁ হয় তেনেহ'লে মই যদি ৰাউটাৰটো ৰিলোড মাৰিলোঁ উৰি গ'ল ডাটাখিনি যেতিয়ালৈকে ডু WR নকৰা তেতিয়ালৈকে এইখিনি ৰানিং কনফিগাৰেশ্যনত থাকে যেতিয়া ডু WR কৰা তেতিয়াই কনফিগাৰেশ্যনখিনি কি হৈ যায় ষ্টাৰ্টআপত থাকে মানে এনভিৰনমেণ্ট ষ্ট'ৰ হৈ যায় এতিয়া ৰাউটাৰ শ্বাটডাউন কৰাৰ পিছতো যদি এগেইন অন হয় তেনেহ'লে ক'ত যাব এইটো এনভিৰনমেণ্ট ষ্ট'ৰ হৈ থাকিব মানে ভলাটাইল মেমৰি ঠিক আছে তো এইখিনিয়ে প্ৰেক্টিকেল আছিল আজি অলপ ঘৰত প্ৰেক্টিছ কৰি চালে হ'ল বুজি পাই যাবা এনে ডাউট থাকিলে মোক কল কৰিলে হ'ল বা গ্ৰুপত মেছেজ দিলে হ'ল ঠিক আছে এৰো তেনেহ'লে আজিলৈ